বিশেষকৈ হোৱাটছআপবিলাকত আহে বাইদেউ বঁটা ল'ব নেকি থতমত খাওঁ বাইদেউ বঁটা ল'ব নেকি নাম জনা মানুহৰ নাম দি দিয়ে বাইদেউ আপুনি এইটো ল'ব নেকি বঁটাটো ল'ব নেকি মই আজি ইয়াত সঁচাকৈ মুকলিকেই কওঁ ল'ব নেকি বাইদেউ আমুকে আমুকে লৈছোঁ তাক স্ক্ৰীনশ্বট পঠাই দিয়ে কিন্তু মই বঁটা ল'বলৈ 5,000 3,000 10,000 সেইবোৰ টকা কিন্তু দিব নোৱাৰোঁ ল'ব নোৱাৰোঁ কিন্তু এটা ব্যৱসায় একেবাৰে ভালকৈ গজি উঠিছে সেইটো বৰ দুখৰ বিষয় অসম গৌৰৱ পাবলৈ অসমৰ গৌৰৱ তেওঁৰ গাত কেনেকুৱা গুণ থাকিব লাগিব অসমখনক তেওঁ প্ৰতিনিধিত্ব কৰিছে হয়নে অসমখনক প্ৰতিনিধিত্ব কৰিছে গতিকে তেওঁৰ কেনেকুৱা গুণ থাকিব লাগিব আৰু মই যদি অসম গৌৰৱ নামটো দিয়ে মই নিজে লজ্জাত মৰি নাযাম নে বাৰু মই কি কৰি আছোঁ বাৰু অসমখনৰ কাৰণে মোৰ কবিতাৰ শিৰোনাম আহা আমি জি উঠো আজু ককাৰ ৰদে গৰকা পিঠিত নুৰি মৰা সুতি আমি কি ফুল জীয়াও সুৰভিবিহীন বতাহ এচাটিত মোৰ মুখ সময় জীয়া ঢলৰ আতিপাত আঁৰাতেই থাকিল বাটত সিঁচি দিয়া নহ'ল বেলি ফুলৰ গুটি মোৰ এতিয়ালৈকে 4খন কিতাপ প্ৰকাশ পাইছে মোৰ নিজাববীয়া পুথি মই 4খন প্ৰকাশ কৰা হৈছে আৰু 8মান শ্ৰেণীৰ পৰাই লিখিছোঁ আৰু বিভিন্ন বাতৰি কাকতত প্ৰান্তিকত বা বিশেষকৈ অগ্ৰদূতত মোৰ লেখাসমূহ মই ধন্য মানিছোঁ তেওঁলোকক যে মোৰ তেওঁলোকে প্ৰকাশ কৰিছে আৰু বুজিহে তেওঁলোকে তেনেকেই উৎসাহ পাওঁ আৰু মই যেতিয়া লিখিছিলোঁ কলেজত লিখিছিলোঁ বা স্কুলত লিখোঁ মোৰ শিক্ষকসকলে আৰু মোৰ লগৰীয়াসকলে সেই সময়ত সহপাঠীসকলে মোক উৎসাহ উদ্দীপনা যোগাইছিল নমস্কাৰ মই কুঁৱলী হাজৰিকা আপোনালোকে চাই আছে ডেমক্ৰেটিক আছাম আজি আমাৰ বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত উপস্থিত আছে বিশিষ্ট লেখিকা সমাজসেৱিকা ছয়দা অঞ্জুম আৰা হুছেইন বাইদেউ আপোনাক আমাৰ অনুষ্ঠানলৈ নমস্কাৰ হয় খুব ভাল লাগিছে আজি ডেমক্ৰেটিক আছামৰ পৰা আপোনালোক আহিছে আৰু সফলতাৰ চিঠি নামটোৱে শুনি ভাল লাগিছে মানে খুব ভাল লাগিছে আপ্লুত হৈছোঁ আৰু আহিছে যে আজি আৰু মোৰ এটা সাক্ষাৎকাৰ ল'বলৈ বা এটা পৰিচয় ল'বৰ মোৰ ওচৰলৈ অহাৰ বাবে ডেমক্ৰেটিক আছামৰ আপোনালোক কলিকসকলক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ পোনপ্ৰথমতে আপোনাক সুধিব বিচাৰিম যে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি যিহেতু লিখা মেলাৰ লগত জড়িত কেতিয়াৰ পৰা প্ৰথম আপুনি কেতিয়া লিখা আৰম্ভ কৰিছিলে সেই কথাটো আমি এবাৰ জানিব পাৰিলে ভাল পাম ধন্যবাদ কেনেকৈ লিখিছিলোঁ বা কেতিয়াৰ পৰা লিখিছিলোঁ বুলি ক'লে আচলতে সৰুৰ পৰাই ঘৰখনত লিখাৰ বা পঢ়াৰ এটা আমি পৰিৱেশ পাইছিলোঁ মা দেউতাই যথেষ্ট পৰিমাণে লিখা পঢ়া কৰিছিল আৰু বিশেষকৈ পঢ়িছিল আৰু আমাক খুব কিতাপ যোগান ধৰিছিল দেউতাই খুব গল্প সাধু কৈছিল আমাক গল্প কৈছিল কিতাপ আৰু সেই পঢ়ি আমাৰ মনত এটা লিখাৰ হেঁপাহ হৈছিল স্পৃহা হৈছিল আৰু মনে মনে লুকুৱাই লিখিছিলোঁ প্ৰকাশ কৰিব ভয় লাগে যদিও কিন্তু এই ক্লাছ 8ম শ্ৰেণীৰ পৰা মই তেতিয়া একেলেঠাই এতিয়া হয়তো লিখি আছোঁ হয়তো বুলি নকওঁ মই তেতিয়াৰ পৰাই মই লিখা আৰম্ভ কৰিছোঁ আৰু আজি আহি কিমান মানে পৰ্যায় পাইছোহি নাজানো কিন্তু মই এতিয়া লিখি আছোঁ সেয়াই যিহেতু আপুনি সৰুৰে পৰা লিখা মেলা কৰি আহিছে আপোনাৰ জীৱনত মানে এনেকুৱা কোনোবা বিশেষ ব্যক্তি আছে নেকি যাৰ লিখা পঢ়ি আপুনি নিজে মনত মানে আপোনাৰ মনত ৰেখাপাত বহাইছিলে নেকি হয় ৰেখাপাত হৈছিল আৰু সেই হয়তো লিখাৰ মই সাহস পাইছিলোঁ প্ৰেৰণা পাইছিলোঁ আৰু এই প্ৰেৰণাটো আচলতে বুজা হোৱাৰ বয়সৰ পৰা পায় গল্প আমিতো পঢ়িছিলোঁ বা লুকাই উপন্যাস পঢ়িছিলোঁ কিন্তু যেতিয়া আমি প্ৰান্তিকখন হাতত পাইছিলোঁ 7-8 মানৰ পৰা তেতিয়া ৰবীন্দ্ৰ চৰকাৰ সমীৰ তাঁতী সনন্ত তাঁতীৰ কবিতাই মোক খুব বেছিকৈ আকৰ্ষণ কৰিছিল তেওঁলোক মাৰ্ক্সবাদীয় আছিল বা সমাজৰ উন্নতিৰ কাৰণে তেওঁলোকে লিখিছিল সামাজিক চেতনাবোধৰ কবিতাবিলাক তেওঁলোকে যেতিয়া প্ৰকাশ কৰিছিল সেই কবিতাবিলাকে মোক খুব বেছিকৈ আকৰ্ষণ কৰিছিল আৰু তেতিয়াই হাতত কলম তুলি লৈছিলোঁ আৰু তেতিয়াৰ পৰা লিখিছিলোঁ আচলতে যিহেতু আপুনি কৈছে যে বেলেগ মানে গ্ৰন্থ আলোচনী পঢ়ি আপুনি লিখিবলৈ ইচ্ছুক হৈছিলে হয় এতিয়া এইটো কথা কওক যে আপুনি আজিকালি যিমান মানুহে মানে গল্প বা উপন্যাস লিখে তেওঁলোকৰ লিখনিত আমি কিবা এটা মানে কিছুমানে লিখে আপোনাৰ সমাজখনক লৈ পিনে লিখে কিছুমানে আপোনাৰ হয় প্ৰকৃতিক লৈ লিখে আপুনি কি ভাবে আপোনাৰ লিখাসমূহত আপুনি কি বস্তুটো বিচাৰি পাম বুলি আমি কি বিচাৰি পাম বুলি আপুনি ভাবে
আচলতে আমি জন্ম হওঁ পৃথিৱীখনত ন আৰু এই ব্ৰহ্মাণ্ডৰ সৃষ্টি প্ৰকৃতি মানুহ প্ৰকৃতিৰ সন্তান আৰু প্ৰকৃতিৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত আৰু আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিম কাব্যৰক্ষী মোৰ তেখেতে মোৰ খুব প্ৰিয় নীলমণি ফুকন তেখেতে নিজৰ সৃষ্টিৰ কথালৈ কৈছিল মই যদি গাঁৱত জন্ম নহলোহেঁতেন গাঁৱৰ পৰিৱেশ নাপালোহেঁতেন বোকা নগচকিলোহেঁতেন চৰাই চিৰিকটিৰ মাত নুশুনিলোহেঁতেন তেতিয়াহ'লে আজি মই এজন নীলমণি ফুকন নহলোহেঁতেন গতিকে কথাটো তেনেকুৱা আৰু প্ৰকৃতিক বাদ দি আমি আচলতে সাহিত্যৰ সৃষ্টি কৰিবই নোৱাৰো গতিকে মই কি লিখি আছো তাত যে অকল সমাজ সচেতন বুদ্ধৰ কথাই মই লিখিছো বা তাক ফালৰি কাটি কেৱল প্ৰকৃতিৰ মানে ৰূপ ৰং বা চৰাই চিৰিকটিৰ তেনেকুৱা নহয় আচলতে যি সময়ত আমাৰ কাব্য প্ৰেৰণা দিয়ে সৃষ্টিৰ প্ৰেৰণা দিয়ে যিটো বিষয়ে আমাৰ অনুসন্ধিৎসু মনত সেই বিষয়টোক লৈ আচলতে আমি কলমত তাক গাঁঠি ৰাখিব বিচাৰো বান্ধি ৰাখিব বিচাৰো আৰু গতিকে দুইটা বিষয়ে মোৰ কবিতা বা গল্প যিয়ে লিখো বা প্ৰবন্ধবোৰ মই লিখি ভাল পাওঁ আৰু এই সকলো বিষয় মই সন্নিৱিষ্ট কৰিব বিচাৰো আৰু কৰি আহিছো আৰু এতিয়ালৈকে এতিয়া মানে কবিতা আৰু সাহিত্য বুলি ক'লে মানে দুটা বুজে আমি দুটা বুলি ভাবো নাজানো যিহেতু লিখা মানুহ আমি নহয় আমি নিলিখো এতিয়া আপুনি কওকচোন কবিতা আৰু সাহিত্যৰ মাজৰ যিটো সংজ্ঞা সেই বস্তুটো অকমান বুজাই দিব নেকি তুমি কৈছা তুমি বহুত সৰুমতকে কবিতা আৰু সাহিত্য বেলেগ বস্তু আচলতে নহয় সাহিত্যৰ এটা অংগ হৈছে কবিতা আৰু কবিতা সাহিত্য এটা বিশাল পৰিসৰ তাত বিভিন্ন বস্তু আছে নাটক উপন্যাস গল্প প্ৰবন্ধ বহুত কথা থাকে মৌখিক সাহিত্য আছে লোক সাহিত্য আছে গতিকে সংগীতো এক সাহিত্য গোটেই বিশাল এটা পৰিসৰ মিলি সাহিত্য হয় আৰু এতিয়া সংজ্ঞা বুলি ক'বলৈ গ'লে জন্মৰ পৰা তুমি মই আমি পৃথিৱীৰ প্ৰত্যেকজন মানুহে প্ৰকৃতিৰ লগত ঘটনা পৰিঘটনা আমাৰ জীৱনত ঘটা পৰিঘটনাবোৰ দেখি আহিছো সেইবিলাকে কিছুমানৰ বিশেষ মনত বিশেষভাৱে প্ৰভাৱ পেলায় আৰু কিছুমানৰ মনত একো প্ৰভাৱ পেলাব নোৱাৰে আৰু সৃষ্টি কৰো বুলি মনত প্ৰভাৱ পেলায় যে কিবা এটা লিখিম বা কৰিম বুলি তেনেকুৱা এটা অনুভৱ নাই সেইকাৰণেহে জীবনানন্দ দাসে কৈছিল কোনোহে কবি সকলোৱে কবি নহয় ইয়াৰ অৰ্থটো এইটোৱেই যে কাৰোবাক সেই কোনো এটা বিষয়ে মনত খুব বেছিকৈ ৰেখাপাত কৰে আৰু তেওঁ শব্দৰ মাজেৰে সেইটো প্ৰকাশ কৰিব বিচাৰে গতিকে মই আন বহুতৰ দৰে যদিও এতিয়া লেখক হ'বলৈ মই বহুত দূৰত আছো তথাপিও মই এইটোৰ পৰা মই যেতিয়া অষ্টম শ্ৰেণীৰ পৰা লিখিছো বুলি কৈছো তেতিয়া সেই কবিতা আৰু সাহিত্যৰ সংজ্ঞা মই এনেকৈ দিম সাহিত্য সেইটো কবিতা বা মৌখিক সাহিত্য বুলিও ক'লেও মই ক'ম যে আমি এটা নাটকত যেনেকৈ ঘটনাবোৰ আমি দেখি থাকো আমাৰ জীৱনত ঘটনাবোৰ তেনেকৈ ঘটি থাকে দুখৰ হওক সুখৰ হওক এখন বিয়াৰ ছবিতে এটা যুদ্ধৰ হ'ল পেহেলগামৰ বিভিন্ন দুখৰ ঘটনা আমাৰ চকুৰ আগত আহি আছে কিন্তু মই যদি কথাটো পেহেলগামত ছোৱালীজনীক মানে ল'ৰাজনক গুলিয়াই মেৰে ছোৱালীজনী মানে বিধৱা শব্দটো ক'বলৈ খুব দুখ পাওঁ কাৰণ স্বামী হাৰা হ'ল এটা মই তেনেকৈ যদি লিখো সেই সাহিত্য নহ'ব সাহিত্য হ'বলৈ হ'লে কি আমাৰ মাজত যি শব্দৰ সম্ভাৰ আছে তাক পৰিফলিত ৰূপত বাংময়ভাৱে এক আলংকাৰিক শিল্পৰ ৰূপ দি আমি প্ৰকাশ কৰিব লাগিব আৰু সেই তেতিয়া সাহিত্য কবিতাই হওক উপন্যাসেই হওক প্ৰবন্ধই হওক এটা তাত লয় থাকে এটা বাংময়তা থাকে শব্দক পৰিফলিত ৰূপত আনি আমি তাক আবদ্ধ কৰোঁ তেতিয়াই সাহিত্য হ'ব বা মৌখিক সাহিত্য হয় সেইকাৰণে আমাৰ আইনাম ধাইনাম বিহুনাম কোনে কেতিয়া লিখিছিলে নাজানো কিন্তু পৰিফলিত ৰূপত এটা আংগিক ৰূপত ইমান সুন্দৰকৈ আবদ্ধ হৈ আছে নহয়নে এতিয়াও সেইবিলাকে আমাৰ হৃদয় চুই যায় সেই সাহিত্য সেইটোৱে আচলতে হয় বাইদেউ আপুনি বৰ ধুনীয়াকৈ কথাখিনি কৈ দিছে বুজাই দিছে ধন্যবাদ ক'বলৈ চেষ্টা কৰিছো হয় এতিয়া নতুনকৈ কিছুমান মানে লেখক লেখিকা ওলাইছে যিসকলে আগৰ যিখিনি উপন্যাস এখন বুলি ক'লে মানে আমিও পঢ়িছিলো ময়ো সৰুতে চুৰ কৰি উপন্যাস পঢ়িছিলো লুকাই পঢ়িছিলো আৰু সেই উপন্যাসবিলাকত এটা ৰস আছিলে এটা লয় আছিলে অংগীকাৰ আছিলে কিন্তু আজিকালি কিছুমান লেখক লেখিকা এনেকুৱা ওলাইছে যে মানে যধে মধে কিতাপ এখন বনাই দিছে পেজত গৈ উলিয়াই দিছে আপুনি তাক লৈ পাপত গজা বুলি ক'ব লাগিব আপুনি সেই বিষয়টোক লৈ কি ক'ব ধন্যবাদ এটা ভাল প্ৰশ্ন কৰিছা পাবত গজা শব্দটো মই এইখিনিতেই মানে নচ্ছাত কৰিব বিচাৰো পাবত গজা শব্দ হ'ব নোৱাৰে আচলতে আমাৰ মানুহৰ মাজতে নিজক প্ৰকাশ কৰা নিজৰ পৰিচয় দাঙি ধৰাৰ এটা থাকে বাসনা এটা থাকে
গতিকে আৰু প্ৰথমতেই কম আমাক ফেচবুকে এখন মঞ্চ দিলে মানুহৰ নিজৰ মাজত থকা প্ৰতিভাখিনি প্ৰকাশ কৰাৰ বাবে এটা সুবিধা দিলে তেতিয়াৰ পৰা মানুহৰ মাজত কিছুমান প্ৰবৃত্তি আছিল লিখাৰ বা কোৱাৰ তেতিয়া আমাৰ ফেচবুকখনে বা মুখপত্ৰখনে ইমান সহজ কৰি দিলে যে আমি কিবা এটা ভাবিছো সেইটো মই লিখো তাৰ পাছতে যেহেতু কিতাপ প্ৰকাশ কৰি কথা কোৱা বুলি ক'লো ইয়াক মই প্ৰকাশ কৰা যিবিলাক আছে তেখেতসকলক অকমান মানে দায়ী কৰিবও বিচাৰিম তেওঁলোকে ইমান আগতে প্ৰকাশকবিলাকে সকলে কৰে কি এজন ভাল কিতাপ মানে প্ৰকাশ তেওঁলোকে চাইহে কৰে আৰু সেই সময়ত আচলতে প্ৰকাশ যোনে লিখে তেওঁ তেনেকৈ অৰ্থ খৰচ দিবলগীয়া নহৈছিল যে পকেটৰ পৰা দিব লগা নহৈছিল ভাল কিতাপখন তেওঁলোকে প্ৰকাশকসকলে নিজে প্ৰকাশ কৰিছিল কিন্তু এতিয়া এটা বাণিজ্য হৈ গ'ল প্ৰকাশকসকলে খুব ভাল পায় বিভিন্ন ধৰণৰ একেবাৰে অলিয়ে গলিয়ে প্ৰকাশক মানে গোষ্ঠী গঢ়ি উঠিছে বিভিন্ন নামবোৰ নকওঁ বাৰু তেখেতসকলে ইমানখিনি টকা দিলে কিতাপখন মই উলিয়াই দিম তুমি কিতাপখিনি লিখা মানে বিভিন্ন ধৰণে মানুহক প্ৰলোভন দিয়ে বস্তুখিনি হেৰাই যাব থৈ দিয়া সেইটো হয় বাৰু থৈ দিয়া কিন্তু কথাটো কি হয় চৰ্চা নোহোৱা হৈ গ'ল গতিকে কিন্তু মানুহে ভাবিলে কিতাপ 2খন 4খন মই প্ৰকাশ কৰোঁ মই লিখি থওঁ মই প্ৰকাশ কৰি দিওঁ মই সহজ ইমান 5,000 3,000 4খন কিতাপ 10খন কিতাপ 30খন কিতাপ দিয়া হ'ল আৰু তেনেকৈ ধৰণৰ কিতাপবোৰ যেটো প্ৰকাশ কৰা হ'ল আৰু আজিকালি চাবচোন প্ৰেছ ক্লাবত বা বিভিন্ন অসমৰ বিভিন্ন ঠাইত উন্মোচনৰ এটা মানে ওলাইছে এটা বতাহ বলিছে বহুত মানুহ মাতি আনে চাহ মিঠাই খুৱায় তেনেকুৱা ধৰণৰ কিতাপ এটা হৈছে হয় ইয়াত মই কম যে তেওঁলোকে বেয়া কামত লাগি থকাতকৈ এটা সৃষ্টিশীল কামত লাগি আছে এইটো বৰ ভাল কথা কিন্তু যধে মধে কিতাপ দিলে মই যদি মোৰ কিতাপ মই প্ৰকাশ কৰিছো 3খন মান যদি মোৰ কিতাপত মই নাজানো এতিয়া মই যদি কিতাপত একো মানুহে বিচৰা বস্তু নাপায় তৃপ্তি নাপায় কিবা এটা সমাজৰ কথা নাপায় বা পঢ়ি আনন্দ নাপায় কোনেও নপঢ়ে এইবিলাক থৈ দিয়ে আমাৰ ক্ষেত্ৰতো হয় আমিও বহুত কিতাপ আনি যাওঁ আমি থৈ দিওঁ সেই সাহিত্যৰ কিবা উন্নতি সাধিছে বুলি মোৰ ক'ব নিবিচাৰিম আচলতে পাবত গজা শব্দটো নহয় কেনেকৈ সুবিধা পাইছে চবেই সুবিধা পায় কিন্তু তাকে যদি চৰ্চা যদি নকৰে কথাষাৰ বহুত বেয়া মানে এইখিনিতে মই নীলমণি মোৰ প্ৰিয় লেখক নীলমণি ফুকন নীলমণি ফুকন বুলি মই ক'বলৈ এইখিনিতে মই বেয়া পাম আনিছুজ্জামানৰ অলপতে এটা অনুষ্ঠান হৈছিল প্ৰেছ ক্লাবত মই সেইকাৰণেই ক'ব বিচাৰোঁ তাতে এগৰাকী সাংবাদিক আহিছিল তেখেতে মানে নীলমণি ফুকনৰ কেইবাটাও সাক্ষাৎকাৰ লৈছিল নীলমণি ফুকন কাব্যঋষি বা নীলমণি ফুকনে নীলমণি ফুকন শব্দটো মই এটাকৈ এবাৰ সেইকাৰণে ক'ব বিচাৰোঁ তেওঁ নামটো ক'বলৈ নিদিছিল কাৰণ নীলমণি ফুকন আমাৰ আৰু এজন আছিল গতিকে সেইকাৰণে তেখেতে আমাৰ আগৰ যে আছিলে নীলমণি ফুকন সেইকাৰণে তেখেতে মোক নীলমণি ফুকন ক'ব বুলি কৈছিল এইখিনিতে মই সুবিধা পাই কথাখিনি ক'লোঁ সেই নীলমণি ফুকনে নিতুমণি শইকীয়াৰ এটা অনুষ্ঠানত কৈছিল যে যিহেতু পাবত গজা সাহিত্যিক বুলি কৈছে তেওঁ কৈছিল যে মানুহ সমৃদ্ধিশালী হ'ব লাগিব তুমি যদি লিখা মই যদি লিখো মোৰ মাজত জ্ঞান থাকিব লাগিব শূন্যৰ পৰা একো বস্তু সৃষ্টি হ'ব নোৱাৰে গতিকে মই যদি মোৰ এটা বিষয়ত গভীৰ জ্ঞান নাথাকে অধ্যয়ন নাথাকে গতিকে মই এটা ভাল সৃষ্টি কৰিব নোৱাৰিম বা খুব ভাল এটা সৃষ্টি কৰিব এটা বিষয়ত তথ্য লাগিব কেনেকৈ প্ৰকাশ কৰে জানিব লাগিব শব্দৰ মোৰ ভঁৰাল লাগিব মোৰ মাজত আৰু এই শব্দক কেনেকৈ মই সজাই মেলি উপস্থাপন কৰিম এটা লেখাত সেই বিষয়ে মোৰ জ্ঞান থাকিব লাগিব মই এটা চৰ্চা কৰিব লাগিব আৰু নীলমণি ফুকনে শেষ বয়সত তেওঁৰ মৃত্যুৰ কেইদিনমান আগৰ সেই সাক্ষাৎকাৰটো আছিল তেওঁ কৈছিল যে মই সমৃদ্ধিশালী হ'বলৈ মই বহুত অধ্যয়ন কৰিছিলোঁ মই বহুত কষ্ট কৰিছিলোঁ আৰু চৰ্চা কৰিছিলোঁ আৰু মই কোনো মানে তাৰ সুবিধাটো মানে এৰি দিয়া নাছিলোঁ মই অনবৰত চৰ্চা কৰিছিলোঁ আৰু অধ্যয়ন কৰিছিলোঁ গতিকে আমি সমৃদ্ধিশালী হৈছিলোঁ গতিকে সেই মানুহখিনিক কম আজি হয় ভাল পাইছে তেওঁলোকে লিখি থাকক কিন্তু পঢ়ক চৰ্চা কৰক পাবত গজা নহয় তেওঁলোক সঁচাকৈ ভাল হ'ব অসমৰ সাহিত্যৰ ভাল হ'ব তেওঁলোকো উঠি আহক খালি চৰ্চা কৰক পঢ়ক সেইটোহে ক'ম মই ইতিমধ্যে আমি জানিবলৈ পাৰিছোঁ যে নীলমণি ফুকনৰ লগত আপোনাৰ এটা খুব ঘনিষ্ঠ সম্পৰ্ক আছে মানে তেওঁ সান্নিধ্য আপুনি পাবলৈ সক্ষম হৈছে তেখেতৰ লেখাৰ যোগেদি পাইছোঁ লেখাৰ লগত আপোনাৰ খুব বেছি জড়িত হৈ আছে আপুনি তেওঁক লিখা পঢ়ে বুলি ইতিমধ্যে মই গম পাইছোঁ আপুনি তেওঁ কিবা এটা লিখা অকণমান পঢ়ি দিব নেকি মানে যদি মনত আছে মানে মোৰ আচলতে খুব বেছিকৈ মনত নাথাকে কথাবোৰ মই পঢ়ি থাকোঁ তথাপিও তেওঁ যে লিখিছিল মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি আজাৰৰ বজাৰত তয়ে বেচ বাইটোৰ কোন গাঁৱত ঘৰ মৰেনে মানুহ তাত বেৰৰ জলঙাৰে ৰাতি সোমাইনে তাত পানী এই যে কথাবিলাক তেওঁ লিখিছে ইমান সুন্দৰ তেওঁৰ আচলতে এইখিনিতে এটা কওঁ
শৈলধৰ বঁটা বিজয়ী দেৱপ্ৰসাদ তালুকদাৰদেৱ মোৰ খুব প্ৰিয় কবি, খুবেই প্ৰিয় কবি তেওঁ মোৰ। তেখেতে এতিয়া এই কথাষাৰ কৈছিল যে মুঠি মুঠিকৈ কাটিটো ঢেকীয়াৰ আঙুলি আজাৰ বজাৰত তেৱেই বিচ। এটা সদায় তাৰ এটা পটভূমি থাকে কবিতা, মই কওঁ কথাখিনি মোৰ ক'বৰ মন গৈছে। সদায় প্ৰত্যেক সৃষ্টিৰ আঁৰত এটা পটভূমি থাকেই, তাৰ এটা আধাৰ থাকে, ক'ৰ পৰা তেওঁ পাইছে। তেখেতে বোলে আমাৰ বিমান বন্দৰত গধূলিৰ সময়ত কাৰোবাক আগবঢ়াবলৈ গৈছিল, মই জনাৰ মতে, তেখেতে কোৱাৰ মতে দেৱপ্ৰসাদ তালুকদাৰদেৱে, আৰু উভতি আহোঁতে আজাৰৰ বজাৰৰ তলতে টিপ চাকি লোৱা বজাৰখনত তেওঁ হৈছিল। তাত মাত্ৰ ঢেকীয়াহে কিনিছিল তেওঁ, এগৰাকী সাধাৰণতে খুব দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ হাতত। পাছৰখিনি কল্পনা, সাহিত্যত হয় কল্পনা থাকিবই। তেওঁ তাৰ পাছতে সেইখিনি ক'লে যে ঢেকীয়াৰ আঙুলি ঢেকীয়া কিনিছে, তাত তেওঁ আঙুলিৰ লগত ৰিজাইছে, তাত কষ্ট, আঙুলিকেইটাত তেওঁৰ কষ্ট আছে, তেওঁ কষ্ট কৰিছে, পৰিশ্ৰম কৰিছে, তেওঁ হাবি জংঘলত ঢেকীয়াখিনি বুটলি আনিছে। তেওঁ কিন্তু তাত চাব, ঘৰত বিকা পাচলিৰ কথা কোৱা নাই, ঘৰত হোৱা পাচলিৰ কথা কোৱা নাই, ঢেকীয়া, বনৰীয়া ঢেকীয়া কথা কৈছে। তাৰমানে তেওঁ বনৰ পৰা শাক পাত বুটলি আনি মানে ঘৰখন চলায়। সেইখন সেই সমাজখন তেওঁ তাত ঢেকীয়া বুলি কোৱাৰ লগে লগে আমি সেই সমাজখনক দেখা পাইছো। আৰু কৈছে যে মৰেনে মানুহ তাত, এইখিনি পাছৰখিনি কল্পনা। আৰু তোৰ মানুহজন আহিল নে ঘূৰি, এতিয়া আহিল নে ঘূৰি বুলি কোৱাৰ লগে লগে হয়তো সন্ত্ৰাসবাদীয়ে মাৰিছে, হয়তো বা বানত উটি গৈছে, হয়তো ক'ৰবাত গৈ তেওঁ আৰু এটা কথা মই ভাবোঁ দেই, আমাৰ সাধাৰণতে নিম্ন শ্ৰেণীৰ মানুহখিনিয়ে সাধাৰণতে নিচাযুক্ত বস্তু খায়, হয়তো ক'ৰবাত খাই তেওঁ ঘূৰি আহিবই নোৱাৰিলে। সেই তেনেকুৱা ইমান ডাঙৰ এখন ছবি তাত, আৰু বেৰৰ জলঙাৰে সোমাই নে পানী। আমাৰ যে সেই গ্ৰাম্য জীৱনৰ নদীয়ে যি বানাক্ৰান্ত কৰা সমাজখন, তেওঁৰ সেই এটা মানে বাক্যৰে গোটেই মানে কৰি দিয়া সমাজখন তেওঁ তাত ইমান ধুনীয়াকৈ ফুটাই তুলিছে। মই ক'ব মানে ইমানেই ভাল পাওঁ তেওঁৰ। আৰু এটা মই কবিতা কথা ক'ম, মৃত্যুৱে মানুহক খেদি ফুৰাৰ পাছত মানে আপোনজনৰ মৃত্যুৰ যিটো দুখ, টোপনিতে তোমাক মই বিচনাখনত খেপিয়াই চালো, মোৰ দুই এটা শব্দ তাত ভুল হ'ব পাৰে গৈ যোৱা, তুমি যে তিল ফুল হৈ পৰ্বতৰ তলিত, তুমি যে হালি জালি নাচি আছা তিল ফুল হৈ আগত কয় বাৰু। এই যে মৃত্যু আৰু তিল ফুল হৈ, মই তেতিয়া নাজানিছিলো, আমি যিহেতু আমাৰ সম্প্ৰদায়ত তিলক ব্যৱহাৰ নকৰে, পাছত জানিছিলো হিন্দু সম্প্ৰদায়ত মানুহ সৎকাৰ কৰাৰ পাছত তোমালোকে নিশ্চয় জানিবা তিল ছটিয়াই থৈ আহে, তাৰ পৰা ফুল গজে। সেই গোটেই মৃত্যুৰ পৰিৱেশটো যে তিল ফুল ফুলাৰ কথাখিনি, তিল ফুল হৈ গৈ, মই তেতিয়াই জানিছিলো। তেতিয়া মোৰ অন্তৰ স্পৰ্শ কৰি গৈছিল। তেতিয়া মানুহে সদায় যিজন মানুহৰ লগত সপোনে হয়নে দিঠকত থাকেই, সেই মানুহকে মৃত্যুৰ পাছত সহজে ল'ব পৰা নাই। মানুহে কোনেও ল'ব নোৱাৰে, যাৰ লগত মৰম থাকে মৃত্যুৰ লগৰীজনক। তেওঁ বিচনাখনত তেতিয়াও খেপিয়াই চাইছে, লগত আছে এজন স্পৰ্শ, যিটো স্পৰ্শ আমাৰ এটা বৰ ডাঙৰ কথা, স্পৰ্শ কৰিব বিচাৰিছে কিন্তু তেওঁ নাই। তেতিয়া তেওঁৰ মনত পৰিছে তেওঁৰ মৃত্যু ঘটিছে। কিমান বিষাদদায়ক কথাটো, কিন্তু তেওঁ ইমান বিষাদ কথাটো সেই চাৰিশালি তিল ফুলৰ কথাটো কৈ প্ৰকাশ কৰিছে। গতিকে তেওঁৰ কবিতা মোৰ বহুত প্ৰিয়, সদায় প্ৰিয় হৈ থাকিব। হয়, ধন্যবাদ। নীলমণি ফুকন বুলি ক'বলৈ কয়। হয়, আপুনি নীলমণি ফুকনৰ কিতাপ হওক বা সাহিত্যই হওক বা উপন্যাসেই হওক বা কবিতা পঢ়ে বুলি গম পালো। তাৰ বাহিৰে আপুনি আৰু কাৰ কবিতা বা এনেকৈ কিতাপ পুথি পঢ়ি ভাল পায় আৰু কিয় ভাল পায়? মই ৰবীন্দ্ৰ চৰকাৰ, হৰেকৃষ্ণ ডেকা, কৈছো সমীৰ জাতি, তাৰপাছত ৰবীন্দ্ৰ বৰা, দেৱপ্ৰসাদ তালুকদাৰৰ কথা ক'লো, আনিছুজ্জামান জাতীয় কবি, এইবাৰ তেখেতে পাইছে, সন্মান দিছে অসম সাহিত্য সভাৰ ফালৰ পৰা। তেখেতসকলৰ কবিতা মোৰ খুবেই প্ৰিয়। এতিয়া আহোঁ বাইদেউ আপোনাৰ লিখনি বিষয়ে। আপুনি যিহেতু বহুত কেইখন কিতাপ লিখি উলিয়াইছে, কওকচোন আপোনাৰ কেনেকৈ লিখিলে আৰু কাৰ পৰা অনুপ্ৰেৰণা পাই আপুনি লিখিছে, আৰু আপোনাৰ বৰ্তমান কিবা লিখি আছে নেকি, গোটেইখিনি বিষয়ে আমি জানিব বিচাৰোঁ। ধন্যবাদ। আচলতে মোৰ এতিয়ালৈকে 4খন কিতাপ প্ৰকাশ পাইছে, মোৰ নিজাববীয়া পুথি মই 4খন প্ৰকাশ কৰা হৈছে। আৰু কৈছে মই 8মান শ্ৰেণীৰ পৰাই লিখিছো, আৰু বিভিন্ন বাতৰি কাকতত, প্ৰান্তিকত বা বিশেষকৈ অগ্ৰদূতত মোৰ লেখাসমূহ মই ধন্য মানিছো তেওঁলোকক, যে মোৰ তেওঁলোকে প্ৰকাশ কৰিছে, আৰু সেই তেওঁলোকে তেনেকেই উৎসাহ পাওঁ। আৰু মই যেতিয়া লিখিছিলো, কলেজত লিখিছিলো বা স্কুলত লিখো, মোৰ শিক্ষকসকলে
আৰু মোৰ লগৰীয়াসকলে সেই সময়ত সহপাঠীসকলে মোক উৎসাহ উদ্দীপনা যোগাইছিল আৰু মানে ভাল হৈছে বুলি যে কয় নাজানো ভাল হৈছে নে কয় আৰু ভাল হৈছে তোমাৰ কবিতাটো তোৰ লেখাটো ভাল লাগিছে তোৰ গল্পটো ভাল লাগিছে এনেকৈ সেই ভাল লগা বুলি কোৱা যেতিয়া ইতিবাচক এটা কথা কয় তেতিয়া আমাৰ মনবোৰ খুব ভাল লাগে আৰু তেনেকৈ হয়তো সেই ভাল লগাই মোক এতিয়াও লিখি থাকিবলৈ প্ৰেৰণা দিয়ে যিহেতু বাইদেউ এতিয়া আপোনাৰ 4খনকৈ কিতাপ পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিছে নামকেইটা জানিব পাৰিম নেকি মোৰ প্ৰথমখন কবিতা পুথি সৰু আছিলে মই দেখুৱাই দিওঁ নেকি অনুভৱৰ এখিলা সেউজীয়া পাত অনুভৱৰ এখিলা সেউজীয়া পাত তাৰ পাছৰখন আছে এইখন লতিফাৰ গাগৰি ইয়াৰ বিষয়ে মই দুআষাৰ ক'ব লাগিব তাৰ পাছৰখন হৈছে মৎস্যকন্যা নদী আৰু এখন পিতাৰ সেইখন ওলাইছে মই পিতাৰ চোলা হয় মই কৈছো যে লতিফাৰ গাগৰিৰ বিষয়ে মই দুআষাৰ ক'ম এইখন মোৰ একক নহয় ইয়াত 10জন অসমীয়া কবিতা লিখি থকা মই নিজকে এতিয়াও কবি নকওঁ কবিতা লিখি থকা মানুহৰ কবিতা আছে বহুতাকৈ আৰু আচলতে লতিফাৰ গাগৰি লতিফা শব্দটো এইখন আচলতে আৰবীৰ যিটো সুফিবাদ কবিতা তাৰ এটা ধাৰাটো ইয়ালৈ অসমলৈ আহিছে আৰু এইটো প্ৰথম যিটো সুফিবাদ কবিতা আৰবত খুব প্ৰচলিত আছিল আৰু সেইটোকে শ্ৰীযুত স্বনামধন্য মানে বাংলাৰ গৱেষক কবি শ্ৰীযুত অনুপ দত্তই এই সুফিবাদৰ ধাৰাটো তেখেতে বাংলা সাহিত্যলৈ আনিছিল বাংলা সাহিত্যৰ তেতিয়া খুব এইটো সৎপদী কবিতা মানে চখাই থাকে কবিতাটো আৰু ইতিবাচক প্ৰেমমূলক থাকে আৰু ঈশ্বৰবাদৰ বা ঈশ্বৰ তত্ত্বৰ ওপৰত তাত বিষয়ত থাকে আৰু ইয়াত প্ৰেমৰ ওপৰত থাকে কবিতা বা হয় ইতিবাচক ইয়াৰ কবিতাত কেইটা নেতিবাচক কথা থাকিব নোৱাৰে আৰু চখাই থাকে আৰু আৰবৰ পৰা যেতিয়া বস্তুটো বিষয়বস্তুটো আনিছিল অনুপ দত্তই বাংলা সাহিত্যলৈ বাংলা সাহিত্যৰ লগত অসমৰ ডাক্তৰ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী খুব জড়িত তেওঁ আচলতে কেইবাটা ভাষাতো তেখেতে কাম কৰিছে হীৰেন্দ্ৰ ভাগৱতী মই দাদা বুলি ক'লো বাৰু তেখেতে অনুপ দত্তৰ লগত অনুপ দত্তই ক'লে যে সেই ভাগৱতী আপুনি অসমীয়া সাহিত্যলৈ বস্তুটো নিনিয়ে কিয় তেতিয়া ভাগৱতী দাদাই মানে ভাগৱতী হীৰেন্দ্ৰ কুমাৰ ভাগৱতী দেৱে ক'লে যে মোক তেনেকুৱা লেখক লাগিব আৰু তেতিয়া তেওঁ কথা পাতিলে আলোচনা কৰিলে তেতিয়া মোক ক'লে যে আঞ্জুম তুমি কৰিবা নেকি কৰাচোন বিষয়টো এনেকুৱা তেতিয়া আগমনী ফুকন খুব লিখি থাকে অংকুৰিতা ফুকন এনেকুৱা তেনেকৈ 10গৰাকীক ল'লে আৰু আমি তেতিয়া সেই লতিফাৰ গাগৰি কবিতাখিনি আমি লিখিছিলোঁ আচলতে আৰু আমি আচলতে আমি বুলি কৈছোঁ আমি সৌভাগ্যৱান যে হীৰেন্দ্ৰ কুমাৰ ভাগৱতী দেৱৰ তত্ত্বাৱধানত আৰু ভট্টাচাৰ্যই আমাৰ ইয়ালৈ সম্পাদনা কৰি আনিছিলে আমি এই সুফিবাদী কবিতা বা লতিফাৰ গাগৰিৰে আৰবীয় সাহিত্যৰ এই ধাৰাটো অসমীয়া সাহিত্যলৈ আহিছিল আৰু তাতো মই অংশীদাৰ হ'বলৈ পাই সঁচাকৈ মই খুব সুখী হৈছিলোঁ হয় আৰু মই ইয়াৰ লতিফাৰ গাগৰি এটা কিন্তু সেইখিনি মই পঢ়িও দিব বিচাৰিছোঁ এটা কবিতা মই তাৰেই পঢ়ো কাচি জোন চখাৰীৰ কবিতা এটা কাচি জোনৰ বকিয়াৰে উজাই আহা পূৰ্ণিমা নৈত মুখ চাই নলবিৰিণাত সিঁচি দিয়ক বেলি ফুলাৰ সাধু এটি মৌন প্ৰাৰ্থনা এখন আকাশ দিয়া নৈখনৰ ভাঙক জঠৰতা সিঁচি দিয়া চৌদিশে বেলি ফুলৰ গুটি এটা ইতিবাচক কবিতা চেষ্টা কৰিছোঁ আমি তেনেকৈ আমি কৰি আছোঁ কিছুমান মানুহে কিছুমান লিখি ভাল পোৱা লোকে আৰু বহুত মানুহ এতিয়া এই ধাৰাটোলৈ আহিছে সৎপতি বুলি কয় আৰু সৎপতি কবিতা লিখিছে সুফিবাদৰ ওপৰত আৰু এটা ইতিবাচক কথা আনিব বিচাৰে তাত মানে নেতিবাচক সমাজত দেখা যে মূৰ্খতা বা অমানৱীয়তা কথাবিলাক ইয়ালৈ নাহে আচলতে এই ধাৰাটো তেনেকুৱা যিহেতু আপুনি এতিয়া লিখা মেলাৰ লগত জড়িত হৈ আছে নিজকে কবি বুলি চিনাকি দি ভাল পায়নে আচলতে কবি শব্দটো এটা বহুত ডাঙৰ তাৎপৰ্যপূৰ্ণ শব্দ নহয় এজন গীতিকাৰ বুলি ক'লে এজন ঔপন্যাসিক বুলি ক'লে যি লব্ধ প্ৰতিষ্ঠিত হ'ব পাৰে তেওঁ এজন ঔপন্যাসিক হ'ব পাৰে প্ৰবন্ধকাৰ হ'ব পাৰে কবি হ'ব পাৰে নহ'লে এনেই যেতিয়া লগতে এটা সোধা হৈছিল নহয় প্ৰশ্ন লেখকবিলাকৰ কথা লেখকসকলৰ কথা পতককৈ পাবত গজা শব্দটো গতিকে মই নিজকে কবি বুলি এতিয়াও পৰিচয় দিব হ'ব পৰা হৈছোঁ বুলি মই নাভাবোঁ কিন্তু মই কিন্তু কবি চৰ্চা কৰি থকা এগৰাকী ব্যক্তি হিচাপেহে নিজক ক'ম আচলতে এতিয়া মই চৰ্চা কৰি আছোঁ নীলমণি ফুকনে শেষ বয়সতো কৈছিলোঁ মই ইমানবোৰ কবিতা লিখিলোঁ এটা ভাল কবিতা এতিয়াও লিখিছোঁনে
আৰু আমাৰ শিৰুদা সকলোৰে মৰমৰ শিৰুদাই 25 বছৰ হ'ল কবিতা লিখি যেতিয়া 25 বছৰ হৈছিল তেতিয়া তেওঁ কৈছিল আজিও মই এটা ভাল কবিতা লিখিছোনে তেখেতসকলৰ নিজা লব্ধ প্ৰতিষ্ঠিত যদি সাহিত্যিক বা আমাৰ স্বনামধন্য কবিয়ে তেনেকুৱা কথা কৈ যায় আমাৰ কেতিয়াও মোৰ অন্তত কেতিয়া সাহস নহয় মই নিজকে কবি বুলি পৰিচয় দিবলৈ যেহেতু আপুনি এতিয়াও লিখা মেলা কৰি আছে তাৰ উপৰিও আপুনি এগৰাকী গৃহিণী আৰু জানিব পৰা মতে আপোনাৰ দুগৰাকী কন্যা সন্তানৰ মাতৃ আপুনি এই বস্তুখিনি একেলগতে কেনেকৈ নিয়াৰিকৈ চলাই নিছে তাত আপোনাৰ কাৰ মানে অৱদান আছে বুলি অৰিহণা দিছে হয় হয় এটা ঘৰুৱা পৰিৱেশ নাপালে কোনেও একো সৃষ্টি কৰিব নোৱাৰে সৃষ্টিৰ লগত এটা ঘৰুৱা পৰিৱেশ লাগিবই আৰু ভাল সৃষ্টিৰ বাবে আৰু মই কৈছো যে অধ্যয়নৰ অতিকৈ প্ৰয়োজন হয় নহলে অধ্যয়ন যদি আমি নকৰো ভাল সাহিত্যৰ আজি নপঢ়ো চৰ্চা নকৰো তেনেহলে মই কেতিয়াবা কোনেও ভাল এটা সাহিত্যৰ সৃষ্টি কৰিব নোৱাৰে যেতিয়া কৈছে দুজনী ছোৱালী হয় মোৰ দুজনী ছোৱালী আৰু মোৰ স্বামী সৈয়দ তৌফিক হোসেন আছে মই প্ৰথমতেই কওঁ বেছিকৈ মই সৰুৰ পৰাই লিখিছো মাহঁতেও মোক যথেষ্ট মায়ে মোক উৎসাহ দিছিল মোৰ লগৰ সকলেও কবিতা উৎসাহ দিছিল এতিয়া বৈবাহিক জীৱনত মই কিন্তু এটা কথা কওঁ মোৰ বিয়া হৈছিল 1991 চনত তাৰ পাছত কিন্তু 26 বছৰ মোৰ হাতত কলম নাছিল আচৰিত ধৰণে মোৰ কলম নাছিল হয়তো ঘংখাৰিকভাৱে মই সোমাই গলো আৰু তাত হয়তো পৰিৱেশ নাপালো আৰু হয়তো আমাৰ মাহঁতে শিকাইছিল যে ঘৰৰ কাম বনত আমাৰ বেছি গুৰুত্ব দিছিল আমাৰ সমাজখনত সেইটোৱে বেছি ভাল পাইছিল আমি সেইটোৱে আমাৰ ডাঙৰ ধৰ্ম বুলি ভাবি লৈছিলো ধৰা সেই চৰ্চাই নকৰিলো যেতিয়া পঢ়ো সুবিধা পালে পঢ়ো কিতাপ পত্ৰ পঢ়ি আছিলো পাছত যেতিয়া 16 চন 17 চনৰ ইমান দিন মই 91 চনতে বিয়া হওঁ লাগো 2016-17 চনত মোৰ সৰু ছোৱালী সৈয়দা ইলমিনা নাছৰিন তাই বৰ্তমান বাংগালুৰত থাকে তাই কৈছিল মা ফেচবুকত তুমি যে লোকৰ চোৱাচোন পঢ়ি থাকা তোমাক এটা খুলি দিওচোন তোমাকো এটা খুলি দিও ফেচবুকত যায় তেতিয়া তাই মোক খুলি দিলে এটা মোৰ নিজৰ প্ৰফাইল খুলি দিলে তাৰপিছত মই ইমান কবিতাবোৰ দেখো গল্প পঢ়ি ইমান ভাল লাগে আৰু মই তেতিয়া মন্তব্য দিব ধৰিলো কেনেকৈ অৱদানৰ কথা কোৱা কাৰে কলো মন্তব্যবিলাকত যিসকলে লিখে তেওঁলোকে এতিয়া মোৰ বোলে কিবা এটা কবিত্ব গুণ পায় নাজানো আৰু তেওঁলোকে মেছেঞ্জাৰত গৈ কয় বাইদেউ আপুনি আপোনাৰ মন্তব্যলৈ ৰখি থাকো লিংক দিয়ে যে বাইদেউ পঢ়কচোন আপোনাৰ মন্তব্যবোৰ খুব ভাল লাগে মই তেনেকৈ মন্তব্য দিওঁ ভাল লাগে মই যি ভাবো দিওঁ আৰু তেতিয়া তেওঁলোকে মোক খুব লিখিবলৈ উৎসাহ যোগাইছিল আৰু আচলতে মই তেনেকৈ আকৌ মানে লিখিবলৈ আৰম্ভ কৰিলো কৰাৰ লগে মই সৰু ছোৱালীজনীৰ কথা মই তেতিয়া সেইটো ক'বই লাগিব সৈয়দা ইলমিনা নাছৰিন তাইৰ কথা মই ক'বই লাগিব ডাঙৰ ছোৱালীজনীও মোক কয় মা তুমি লিখা আৰু মোৰ মানুহজনে কিন্তু মই যথেষ্ট সহায় কৰে আজি যেহেতু লিখাৰ ধাৰণা থাকিলে সময়ৰ কথা নাথাকে ন আজিকালি যেহেতু মোবাইলটোতো এটা লিখি থব পাৰি নোটবুকত লিখি থব পাৰি মই যেতিয়া লিখি থাকো মই বানানটো কি আছিল বাৰু তে মনতে মাজতীও আহিলে ভাবটো লিখি থওঁ হেৰাই যাব বুলি কয় নহয় গতিকে লিখি থওঁ তেতিয়া মই মাজতীও যি বানানটো কি আছিল জানো দেখেত মানে মোৰ স্বামী হঠাৎ সাৰ পাই যায় আচলতে মন কৰি থাকে তেওঁ যদি নাজানে উঠি গৈ অভিধানখন বা তেতিয়া চাই মোক শব্দবোৰ কৈ দিয়ে ইমান তেখেতসকলে মোক মানে উৎসাহ দিয়ে মোক সহাৰি জনাইছে না গতিকে মই যদি আজি এই 4খনকৈ কিতাপ লিখিলো বা এতিয়া সাহিত্য চৰ্চাত মই আছো বহুত ঠাইলৈ মোক ঈশ্বৰৰ কৃপাত বা মানুহৰ মৰমেৰে সমল ব্যক্তি হিচাপে মাতে কবিতাৰ ওপৰত ক'বলৈ বা বিভিন্ন অনুষ্ঠানত মাতে অসমৰ বিভিন্ন ঠাইলৈ মই কম এইখিনি যদি পাৰিছো মোৰ স্বামী আৰু মোৰ ছোৱালী দুজনী মই সঁচাকৈ ক'ব লাগিব মই ধন্য ইমান মৰমীয় ছোৱালীজনী ঈশ্বৰে মোক দিছে মানে এতিয়া ক'ব লাগিব আপোনাৰ স্বামী আৰু আপোনাৰ ছোৱালী দুজনী বাহিৰে ফেচবুকে আপোনাৰ জীৱনলৈ হেউজ সন্থা আনিলে একেবাৰে মানে এইটো আৰু নিশ্চিত আৰু এতিয়া মোৰ ছোৱালী সকলোৱে মোৰ ঘৰুৱা পৰিৱেশে মোক যথেষ্ট উৎসাহ যোগাইছে সৰু ছোৱালীজনীয়ে মোক এটা ফেচবুকৰ প্ৰফাইলটো খুলি দিলে আৰু মই তেনেকৈ তাৰপিছত ডাঙৰজনীও সিহঁতেও দুইজনী ছোৱালী লিখা মেলাত মই অলপ পাছত লিখা মেলাত জড়িত দুইজনী ছোৱালী আৰু মোৰ স্বামীয়ে মোক কৈছে আৰু বহুত কিতাপ যোগান ধৰে মোক সেই আমুকখন কিতাপ যদি লাগে তেওঁ লগে লগে আনি দিয়ে এতিয়াও আনি দিয়ে সেইখিনি মই সহায় তেওঁৰ পৰা বহুত পাইছো আৰু ফেচবুক এখন বিশাল মঞ্চ ফেচবুকে বহুত কিন্তু সাহিত্য চৰ্চা কৰা মানুহ তেখেতসকলক মই সাহিত্যিক কম নিজক নকওঁ সাহিত্যিকৰ জন্ম দিছে কিন্তু কাৰণ ফেচবুকত কি কৰিছে আমাৰ নিচিনা ঘৰত সোমাই থকা গৃহিণীসকলক বা ঘৰত মানে বাহিৰত কৰ্ম সংস্থান কৰাৰ বাদেও মানুহক ভিতৰত থকা গুণখিনি উলিয়াই নিব কিন্তু সুবিধা দিছে এখন ডাঙৰ মঞ্চ দিছে সেই মঞ্চ দিয়াৰ কাৰণে মানুহ মানে বিভিন্ন ঠাইত অসমৰ পৰা আৰম্ভ কৰি এতিয়া দেশ বিদেশৰ মানুহৰ লগত যোগাযোগ হ'ব পাৰিছে আৰু তাত বিভিন্ন সাহিত্য পাওঁ বিভিন্ন অনুবাদ সাহিত্য আমি বিচাৰি পাওঁ সেইবিলাক পঢ়ি আৰু আমাৰো লিখিবলৈ বা বিভিন্ন ধৰণৰ লিখিবলৈ এটা উৎসাহ হৈছে আৰু লিখিছে গতিকে ফেচবুক এখন বিশাল
বিশাল মঞ্চ সঁচাকৈ মোক যথেষ্ট সহায় কৰি যায় সাহস দিলে মোক ওলাই যাব সাহস দিলে আৰু এইখিনিতে কওঁ আগতে ল'ৰালিতে মই সৰুতে বা স্কুলত যেতিয়া আবৃত্তি হয় বা নিজৰ লিখিবলৈ কয় মোৰ সাহস নাছিল এটা নিচাত্মিকা বোধ আছিল মই পাৰিমনে ক'বলৈ বা মই ওলাই যাব পাৰিমনে মানে মই নিজে মানে কল্পনাহে কৰোঁ কেতিয়াও মই ওলাই নগৈছিলোঁ সেইটো মই বহুতৰ কাৰণে কম এতিয়া বহুতক কম যে মই কল্পনা কৰোঁ যে মই এনেকৈ মই মানে মঞ্চত গৈ কবিতা গাইছোঁ চবেই মোক বাহবা দিছে সৰু ল'ৰা ছোৱালী যিটো কৰে কিন্তু কোনোদিন মই মঞ্চলৈ নগৈছিলোঁ কিন্তু এটা ফেচবুক অহাৰ পাছত যেতিয়া মোক বিভিন্ন অনুষ্ঠানে মাতে প্ৰথমতে ভয় লাগিছিল ক'বলৈ যে বাইদেউ এইখিনিৰ ওপৰত ক'ব এনেকৈ কৈ মাতে হয়তো তেওঁলোকে ভাবে নেকি মই নাজানো যদিও ভাবে মই জানো বুলি কিয় ভাবে নাজানো ভাবে আৰু মই জানো বুলি মোক তেখেতসকলে আমন্ত্ৰণ দিয়ে আৰু বিষয় এটা দিয়ে যে বাইদেউ এইটোৰ ওপৰত ক'ব তেতিয়াৰ পৰা মই সেই যে ফেচবুকে মোক চিনি পালে আৰু মোক আমন্ত্ৰণ দিলে যে বিভিন্ন সমল ব্যক্তি হিচাপে কথা ক'বলৈ তেতিয়া মই অধ্যয়ন কৰিবলৈ মই সুবিধা পালোঁ আৰু সেই অধ্যয়ন কৰিব লগা হয় বিষয় এটা দিয়ে যেতিয়া আৰু তেতিয়া মই তেতিয়া মঞ্চত গৈ প্ৰথমতে ভয় লাগিছিল যদিও এতিয়া নিৰ্ভীকভাৱে মই এটা বিষয়ৰ ওপৰত মানে ক'ব পৰা সাহসখিনি গোটালো সাহসখিনি মোক ফেচবুকে দিলে মানে সেইকাৰণে মই ফেচবুক আৰু তাৰ যিখিনি মোৰ বন্ধু বা যাৰ বিভিন্ন মঞ্চ আছে সাহিত্য গোট আছে তেখেতসকলৰ সদায় মই কৃতজ্ঞ হৈ সেইখিনি উৎসাহ আৰু সাহসৰ পৰাই আপুনি বিভিন্ন জেগাত বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছে আপুনি জনাবনে ক'ত ক'ত কেনেকৈ কি বঁটা আপুনি পাইছিলে মই বঁটা বহুত পোৱা নাই কিন্তু সম্বৰ্ধনা জনাই প্ৰথমতে মই মুকুট শৰ্মা আপোনালোকে জানে বিশিষ্ট সাহিত্যিক তেখেত সাধাৰণতে প্ৰতিবাদী সাহিত্যিক বুলিও কম বা তথ্যমূলক লেখা তেওঁ বিভিন্ন কিতাপ আছে তেখেতে লিখিছে আৰু যথেষ্ট সুনাম অৰ্জিছে আৰু সমাজত তেওঁ এটা বিপ্লৱ আনিবলৈ বিচাৰিছে যে সাম্প্ৰদায়িকতাৰে সন্মান কৰা সমাজখনক তেখেতে গঢ় দিবলৈ একলগ কৰিব যথেষ্ট চেষ্টা কৰিছে এই বিষয়ে তেওঁ বহুতো কিতাপ তেখেতে লিখিছে তেখেতৰ এখন আছে কবিতাৰ মহাসন্মিলন এটা গোট আছে তেখেতেই প্ৰথমতে তেখেতে অনুষ্ঠানটো যিটো বাৰ্ষিক অনুষ্ঠান হয় তেখেতসকলে অসম ভিত্তিতে বৰ ভালকৈ তেখেতসকলে উদযাপন কৰে আৰু তাত তেখেতসকলে বহুত লোকক মানে আমন্ত্ৰণ দিয়ে অনুষ্ঠানটোলৈ নিমন্ত্ৰণ বুলিও কম তেওঁলোকে ভালকৈ খোৱাৰ ভোজ ভাতৰ আয়োজন কৰে আৰু তাত তেখেতসকলে কিন্তু দুবাৰকৈ মাতি মোক সম্বৰ্ধনা প্ৰথম দিলে তাৰ পাছত অসম ভিত্তিত অনুষ্ঠান হৈছিল গোলাঘাটৰ এটা দল মোৰ নামটো পটককৈ অহা নাই তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ অসম কবি সন্মিলনৰ লগত মই জড়িত তেখেতসকলেও মোক কিতাপৰ বাবে বৰপেটা অধিৱেশনত 2020ত কেশৱ মহন্ত সোঁৱৰণী বঁটা মোক দান কৰিছে আৰু বঁটা দিছিল সেইদৰে গোলাঘাটতো মই সাহিত্য সংস্কৃতি মঞ্চৰ পৰা মই তেখেতসকলে এটা পাণ্ডুলিপিৰ বঁটা লিখিছিল তেতিয়া ময়ো তাতে যুটীয়াভাৱে শ্ৰেষ্ঠ তেখেতৰ তাতে 52খন পাণ্ডুলিপি গৈছিল তাতে মই শ্ৰেষ্ঠ যুটীয়াভাৱে দুজনক দিছিল তাত মই বঁটা পাবলৈ সক্ষম হৈছিলোঁ সেইদৰে এয়া কাব্যকুঞ্জ বঁটা সাহিত্য সংস্কৃতি মঞ্চই মোক দিছে আৰু সংস্কাৰধৰ্মী এটা আবৃত্তিৰ অনুষ্ঠান আছে হিতেশ গোস্বামী তেখেতসকলে অসম ভিত্তিত এটা আবৃত্তিৰ প্ৰতিযোগিতা পাতিছিল খ শাখাত কিন্তু কেতিয়াও আবৃত্তি কৰা নাছিল মই মানে কবিতা পাঠ কৰি ভাল পাওঁ বাৰু সেইটোতো কিন্তু শ্ৰেষ্ঠ হ'বলৈ মানে ভগৱানে কৰাত পাইছিলোঁ তেনেকৈ সাহস পাইছোঁ হয় আমাৰ বাবে গোটেই অসমৰ বাবে এটা গৌৰৱৰ বিষয় গৌৰৱৰ কথা আপুনি ইমানকেইটা বঁটা পাবলৈ সক্ষম হৈছে এতিয়া আমি আপোনাৰ পৰা এটি কবিতা শুনিব বিচাৰিছোঁ ধন্যবাদ মই মোৰ শেষ যিখন প্ৰকাশ পাইছে সেইখন পিতাৰ চোলাৰ পৰাই এটা কবিতা মই পঢ়িব বিচাৰিছোঁ কবিতাটো মোৰ প্ৰিয় এই কাৰণেই যেতিয়া পেহেলগামৰ যি ঘটনা ঘটি গ'ল কবিতাটোৰ পটভূমি হিচাপে বা এতিয়া ইউক্ৰেইনৰ যি যুদ্ধত ইমান মানুহবোৰ যে ঢুকাই থাকে অসহায় মানুহবোৰ তাৰ যিবিলাক আজিকালি সহজ নহয় তাত ঘটি থকা ঘটনাবোৰ দেখা মনত ইমান দুখ দিয়ে সেই দুখৰ ওপৰত যে সাধাৰণ মানুহে যুদ্ধ নিবিচাৰে দুই পক্ষৰ কিন্তু সৈন্যবাহিনীয়ে যুদ্ধ নিবিচাৰে যেতিয়া আমি দেখি আছো নহয় এতিয়া যেতিয়া পৰিয়ালটো এৰি মানে সৈনিকসকল যেতিয়া যুদ্ধক্ষেত্ৰলৈ যায় তেখেতসকলক মাতি পঠিয়ায় তেখেতে বিয়াৰ একদম তলিৰ পৰা বিয়াৰ একদম বহি থকাৰ পৰা দৰাজন গুচি যায় কইনাজনীক এৰি অন্তঃসত্ত্বা পত্নীক এৰি থৈ গুচি যায় কিন্তু তেওঁলোকে যুদ্ধ নিবিচাৰে যাক মাৰে তেওঁলোকে দেশখন ৰক্ষা কৰিবলৈ বুলি
তেওঁকো তেওঁৰ শত্ৰু নহয় আচলতে আমাৰ ওপৰ শ্ৰেণীৰ বিষয়া বা ৰাজনীতিৰ কথা এইবিলাক তেখেতসকলেহে যুদ্ধ কৰে বা সীমালৈ লাগে বিভিন্ন বিষয়ৰ যুদ্ধৰ এটা পৰিৱেশ সৃষ্টি কৰে গতিকে যুদ্ধ নহওক বুলি মই এটা যাতে নহয় তাৰ বিষয়ে এটা মোৰ কবিতা আছে মই সেই কবিতাটোকে মই পাঠ কৰা আজিৰ সময়ত মই কৰিম কবিতাটোৰ শিৰোনাম আহা আমি চৰাই হওঁ মুখৰ দাপোনত তোমাৰ সেয়া দেখোন মই চোৱাচোন জুমি দেখা নেকি নিজেও তুমি মোৰ মুখাবয়ত মোৰ মুখৰ দাপোনত তোমাৰ সেয়া দেখোন মই চোৱাচোন জুমি দেখা নেকি নিজেও তুমি মোৰ মুখাবয়ত আচলতে কোনোদিনেই মোৰ ঘৃণা নাছিল তোমাৰ প্ৰতি যিদৰে মোৰ প্ৰতিও নাছিল তিল মানুহ ঘৃণা তোমাৰ এৰি থৈ আহিছো মই গাৰ মাহ হালধিৰ গোন্ধেৰে আকুল কৰি থকা মোক মোৰ নৱবিবাহিতা পত্নীক হাতৰ তেওঁৰ ৰুণঝুণ খাৰুৰ শব্দ ইমান মিঠা আঁকোৱালি লৈ বুকুত শেষ চুমাটো আঁকি এৰি থৈ আহোঁতে চোৱা নাছিলো মই প্ৰেয়সীৰ দুচকু তুমি বাৰু কাক এৰি থৈ আহিছা এই কঠিন মুখেৰে মই হৈও মই নহয় যিদৰে মৰা শিলৰ মুখাৰ আঁৰত তুমি এক অন্য পুৰুষ ফেহুৰঙী আকাশ মানুহৰ পৃথিৱী অস্ত্ৰই লোৱাৰে পৰা সীমাৰ দুই পৰে আমি পিন্ধি ললো শত্ৰু মুখা অধীন হৈ অস্ত্ৰ মানৱৰ এটি মাথো আদেশত ক্ৰূৰতাৰ মুখাৰে মুখ ঢাকি পৰস্পৰলৈ মাৰি পঠিয়াও অগ্নিবাণ অথচ আমি ইমান আপোন চকু মোৰ তুমি নপঢ়িবা নপঢ়ো ময়ো তোমাৰ চকু হেমেকাহি তুলিব পাৰে মৰণাস্ত্ৰবোৰ আমাৰ লুটকেৰে আৰু চুচৰাই লৈ যাব পাৰে কাঠ গৰলাই আমাক দেশদ্ৰোহিতাৰ অপৰাধত আহা আমি প্ৰাৰ্থনা কৰো আমাৰ বন্দুকৰ গুলি শেষ হলেই আমি চৰাই হওঁ সকলো মানুহেই চৰাই হওঁ চৰাই নাথাকে দেশৰ সীমা চৰায়ে অস্ত্ৰ ল'ব নাজানে চৰায়ে নিপিন্ধে মুখা সুন্দৰ উপস্থাপন বৰ ধুনীয়া লাগিলে বাইদেউ ধন্যবাদ সাহিত্য জগতত আমাৰ বঁটা বিতৰণক লৈ বহুদিন ধৰি বিতৰ্কৰ সৃষ্টি হৈ আছে আৰু তাত আপুনি ভাবে নেকি যে কোনোবা পাবলগীয়া ব্যক্তিয়ে বঞ্চিত হৈ ৰৈছে বুলি হয় এইটো এটা ভাল প্ৰশ্ন বা ডাঙৰ প্ৰশ্ন এইটো হয় বহুদিনৰ পৰা বিতৰ্ক আছে বিতৰ্ক থাকিবও হয় বহু সময়ত যোৱাবাৰ আমি পাঠশালাৰ যিটো অধিৱেশন হৈ গ'ল অলপতে হৈ গ'ল তাতে আমি দেখিলো বহুতে নাপাবলগীয়াই পাইছে যোনে পাইছে তেওঁৱেই গম নাপায় আৰু তেখেতসকলৰ মাজত এটা বুজা পৰা নাই যি বঁটা দিব তেখেতসকলৰ এটা গ্ৰুপ থাকে তেখেতসকলে ভালকৈ বিষয় আলোচনা নকৰে যোনে পাইছে তেওঁক নকয় শিশু সাহিত্যিক বুলি যদি এখন শিশুৰ সাহিত্যই নহয় এইবোৰ আচলতে বৰ লজ্জাজনক কথা এইটো হ'ব নালাগে যিটো অসমীয়া সাহিত্য উন্নতি সাধনী সভা তিনিজন আমাৰ ত্ৰিমূৰ্তি লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামীৰ প্ৰচেষ্টাত অসমীয়া ভাষাক মানে মৃত্যুৰ গৰাহৰ পৰা বচাবৰ বাবে উন্নতি সাধনী সভা সৃষ্টি হৈছিল আৰু তেখেতসকলে অসমীয়া ভাষাটোক আকৌ জীয়াই তুলিছে তেখেতসকলৰ সৃষ্টি তাৰ পাছত তেওঁলোকৰ উদ্যোগতেই প্ৰথম শিৱসাগৰত অসম সাহিত্য সভা হৈছিল 1917 চনত পদ্মনাথ গোহাঁই বৰুৱা সন্মানীয় তেখেত সভাপতি আছিল এই তেখেতসকলৰ ইমান প্ৰচেষ্টা আছিল যে সাহিত্য সভা অসমীয়া সাহিত্যক জীয়াই তোলক সাহিত্যৰ উন্নতি সাধন কৰক তাৰ পাছতে লাহে লাহে সময়ত তাত কেৰুণ সোমাইছে আমি বহুত পাই আহিছো তেখেতে কেৰুণ সোমাল সাহিত্য সভাই যে আগৰ মৰ্যাদা হেৰুৱালে এতিয়া বঁটা বাহনতো তেনেকুৱাই কথাই আহি পাইছে যেন যোগ্য ব্যক্তিয়ে নাপায় আৰু এই বঁটা বাহনৰ ক্ষেত্ৰত আমি যোৱাবাৰ পাঠশালাৰ তেখেতসকলৰ নাম এতিয়া মই ল'ব নিবিচাৰে আমি সকলোৱে জানিব পাৰো আকৌ মই উনুকিয়াব বিচৰা নাই আৰু এটা কথা কম বঁটা বাহনৰ ক্ষেত্ৰত এতিয়াও কয় বিকে নেকি মই কম 100% এতিয়া এটা ব্যৱসায় আৰম্ভ হৈছে বিশেষকৈ ফেচবুকৰ সাহিত্য বহুত গোটত এই মানে এইটো
অপতৃণটো বিয়পি পৰিছে বুলি মই দুখ লাগিছে ক'বলৈ কিন্তু কৈছোঁ কিন্তু মই যিখিনি বঁটা পালোঁ বুলি কৈছোঁ যিখিনি দিলে সন্মান যাচিছে তাত কিন্তু এটা নয়া পইচা মই কেতিয়াও দিয়া নাই নিদিওঁ কাৰণ নালাগে আৰু কেতিয়াবা কি হয় বাইদেউ এনেকৈ হোৱাটছআপবিলাকত আহে বাইদেউ বঁটা ল'ব নেকি থতমত খাওঁ বাইদেউ বঁটা ল'ব নেকি তেতিয়া আৰু এবাৰ মই আপোনালোকৰ লগতে মোক কৈছিল বাৰু আগতে এইটো বৰ এটা নাম জ্বলা নাম এটা অনুষ্ঠানৰ নাম কৈছিল মই সেই অনুষ্ঠানটোৰ পৰা ইতিমধ্যে ওলাই আহিছোঁ তেখেতসকলে কৈছিল আপোনাক 23 চনত কৈছে 23 চন জানুৱাৰী আৰম্ভ হৈছে কৈছে 23 বৰ্ষৰ আপোনাক শ্ৰেষ্ঠ সাহিত্যিক বঁটা দিম কৈছে জানুৱাৰী মাহ মোৰ 23 বছৰত কেনেকৈ শ্ৰেষ্ঠ সাহিত্যিক মই হ'ম কেনেকৈ সাহিত্যৰ লগত যি ইমান শ্ৰেষ্ঠ লোকসকল আছে মই কেনেকৈ শ্ৰেষ্ঠ সাহিত্য মই নিজে জানো মই কিমানখিনি কাম কৰি আছো বহুত কৰিবলৈ আছে ইমান বিশিষ্ট ব্যক্তিসকল আছে আৰু 23 চনতে কেনেকৈ ক'ব পাৰিলে আৰু মই সুধিলি ইয়াতে বৰঙণি এটা দিব লাগিব নেকি তেতিয়া তেখেতে এটা পৰিমাণ ক'লে তেতিয়াই মই জানিলোঁ কৈছে মোক নালাগে ভাল পাইছোঁ দিলে হ'ব তাৰপিছত এই কথা বাৰু ভাল পালোঁ মই নল'লোঁ আৰু তেনেকুৱা বহুত কথা আহে কিছুমান নাম জনা মানুহৰ নাম দি দিয়ে বাইদেউ আপুনি এইটো ল'ব নেকি বঁটাটো ল'ব নেকি মই আজি ইয়াত সঁচাকৈ মুকলিকেই কওঁ ল'ব নেকি বাইদেউ আমুকে লৈছোঁ তাক স্ক্ৰীনশ্বট পঠাই দিয়ে একদম ইমান জনা মানুহ মই যথেষ্ট সন্মান কৰোঁ তেওঁলোকক তেখেতসকলেও কিমান দিব হয় সোধে বঁটাত মই এটা অনুষ্ঠান চলাবলৈ আমাৰ আৰ্থিক লাগিবই আৰ্থিক দিশটো ময়ো কেইবাটাও অনুষ্ঠান চলাওঁ আমি তাতে বঁটা নিদিওঁ দেই অনুষ্ঠান চলাওঁ ময়ো তাৰ গুৰু দায়িত্ব মোক অৰ্পণ কৰিছে যে লৈ থাকক লৈছোঁ আমি কেতিয়াও বঁটা দিয়া নাই কাৰণ আমি তেনেকৈ পইচা ল'ব নোৱাৰোঁ আমাক বিবেকে মনা কৰে কিন্তু গতিকে সেই স্বনামধন্য ব্যক্তি হয় মই হয় অনুষ্ঠানটো চলাবলৈ আৰ্থিক অনুদান দিম কিন্তু মই বঁটা ল'বলৈ 5,000 3,000 10,000 সেইবোৰ টকা কিন্তু দিবও নোৱাৰোঁ ল'বও নোৱাৰোঁ কিন্তু এটা ব্যৱসায় একেবাৰে ভালকৈ গজি উঠিছে সেইটো বৰ দুখৰ বিষয় এইটো কিন্তু হ'ব নালাগে বহুতে প্ৰতিবাদ কৰি আছে এতিয়া এইটো বেয়া পাওঁ এইটো আমাৰ সাহিত্যৰ কাৰণে খুব দুখৰ বিষয় আচলতে আৰু এনেকুৱা নাম দিব কাব্য মহীয়সী অসম গৌৰৱ পাবলৈ অসমৰ গৌৰৱ তেওঁৰ গাত কেনেকুৱা গুণ থাকিব লাগিব অসমখনক তেওঁ প্ৰতিনিধিত্ব কৰিছে হয়নে অসমখনক প্ৰতিনিধিত্ব কৰিছে গতিকে তেওঁৰ কেনেকুৱা গুণ থাকিব লাগিব আৰু মই যদি অসম গৌৰৱ নামটো দিয়ে মই নিজে লজ্জাত মৰি নাযাম নে বাৰু মই কি কৰি আছোঁ বাৰু অসমখনৰ কাৰণে মই সাহিত্যৰ দিশে দেখিছোঁ সামাজিকভাৱে কৰিছোঁ চিকিৎসা জগতত কিবা কাম কৰিছোঁ মই কি কৰিছোঁ মই যে অসম গৌৰৱ বঁটাটো ল'ম আৰু লৈ পেলাই ডাঙৰকৈ এটা অনুষ্ঠান পাতি পেলাই তেখেতসকলে বঁটাবিলাক লয় মই আজি মুকলিভাৱে কৈছোঁ মই এটা প্ৰতিবাদ কৰিছোঁ আচলতে সেইকাৰণে মই বাইদেউ ভাল লাগিছে আপুনি কথাখিনি মুকলিমূৰীয়াকৈ কৈছে মই সুবিধা পাইছোঁ আজি মই মুকলিকৈ কৈছোঁ কোনো অনুষ্ঠানৰ নাম নকওঁ অলপ এটা অনুষ্ঠান মই এতিয়া সঁচাকৈ মই খুব ক্ষোভ হৈ আছে এটা কৈছে যে তেওঁলোকে দেশ বিদেশৰ কবিতা প্ৰকাশ কৰে কৈছে যে আপোনালোকে এটা কবিতা দিব দেশ বিদেশৰ কবিতা প্ৰকাশৰ পৰা নামটো কৈ নিদিওঁ খালি দেশ বিদেশৰ কবিতা বুলি মই কৈছোঁ কাৰণ তাত বহুত ভাষা থাকে কি কবিতা কৈছে বাইদেউ চবেই কবিতা দিব 200 টকাকৈ ল'ব মই 200 টকা কবিতাটো দিওঁ বাৰু মই দেশ বিদেশৰ কবিতা অনুবাদ কবিতা পঢ়িবলৈ পাম মই খুব আনন্দিত হৈছোঁ গতিকে মই মোৰ কবিতা এটা দিলোঁ আৰু যিহেতু কিতাপখন প্ৰকাশৰ বাবে পইচাৰ প্ৰয়োজন হ'ব মই 200 টকা এটা দিলোঁ তাৰ পাছতে মোক আহিলে হোৱাটছএপত বাইদেউ বঁটা কিনিব নেকি মোৰতো সৰগ ভাঙি পৰিছে তেতিয়া মই কৈছোঁ মোক তেনেকৈ ভাবিলে নেকি মই মনত খুব দুখ পালোঁ আৰু আপোনালোকৰ উদ্যোক্তাক ক'ব যোন ইয়াৰ গুৰি ধৰিছে মই তেনেকৈ বঁটা নিকিনো মই পোনপটীয়াকৈ উত্তৰ দিলোঁ তাৰ পাছতে কৈছে বাইদেউ অনুষ্ঠানৰ কাৰণে কিবা পইচা দিব নোৱাৰো ইমান নিলজ্জ কেলে তুমি মোক অনুষ্ঠানটোলৈ মাতিবা মই তোমাৰ অনুষ্ঠানৰ নহয়ো সদস্য নহয় এবাৰ মই তোমাক কৈছোঁ মই বঁটা নিকিনো তাৰপিছত তুমি আকৌ অনুষ্ঠানৰ কৈছে তোমাৰ অকণমান লজ্জাবোধ থাকিব লাগিছিল অনুষ্ঠানলৈ মাতিছিল মোক প্ৰেছ ক্লাবত পাতিছিল মই কিন্তু নগ'লোঁ হয়তো সেয়া এটা মোৰ প্ৰতিবাদ বুলি মই ক'লোঁ বাৰু এতিয়া প্ৰতিবাদৰ কথা সামৰিছোঁ এতিয়া আপোনাৰ বিষয়ে জানিব বিচাৰোঁ আপোনাৰ জন্ম ক'ত হৈছিলে আপোনাৰ শৈশৱকালটো কেনেকৈ পাৰ হৈছিলে আপুনি ক'ত পঢ়িছিলে কোন মানে প্ৰাথমিক পৰ্যায়ৰ পৰা আপোনাৰ কলেজীয়ালৈকে হয় মোৰ জন্ম তৈলনগৰী দুলীয়াজান ধুনীয়া এখন ঠাই হয় বহুত জাতি ধৰ্ম নিৰ্বিশেষে আমি তেতিয়াই থাকিবলৈ শিকিছিলোঁ মোৰ দেউতা অইলৰ কৰ্মচাৰী আছিল সৈয়দ মুনিৰুল ইছলাম আৰু মোৰ মা বৰ মৰমীয়াল আছিল সৈয়দ আৰিজিয়া বেগম তেখেতক মই সন্মানেৰে মনত পেলাইছোঁ তেখেতসকল বৰ্তমান নাই
আৰু তাতেই আমি 4গৰাকী বাই ভনী 3জন ল'ৰা ভাইটি মোৰ সিও মানে সৃষ্টিশীল কামত জড়িত মোৰ ভণ্টিও বাইদেউ তেনেকে ভাল পায় মাহঁতৰ পৰা পৰিৱেশ পাইছিলোঁ আৰু শৈশৱকালৰ কথা কোৱাৰ কাৰণে কওঁ আমাৰ অইল ইণ্ডিয়াৰ দুলীয়াজনত কি হয় ঘৰবোৰ হাৰি হাৰিকৈ থাকে কোৱাৰ্টাৰত আছিলোঁ আমি অইলৰ কোৱাৰ্টাৰত তাত আমি 15 ঘৰ মানুহ আছিলোঁ মোৰ এটা খুব ভাল লাগে মই সেইকাৰণে অকণমানকৈ কম আৰু তাতে ইছলাম দেউতা আছিল সৈয়দ মৰিয়ম ইছলাম আমি এঘৰ আছিলোঁ বাকী সব বৰুৱা শইকীয়া দত্ত আছিল কিন্তু আমি কেতিয়াও ভাবাই নাছিলোঁ বৰুৱাত এতিয়া যিটো সাম্প্ৰদায়িকতাৰ বিভিন্নতা এতিয়া আহিছে আমি দেখি আছোঁ সেই আমি কোনো দিনেই ভাবি নাপালোঁ আৰু আমি এনেকৈ ডাঙৰ হৈছিলোঁ যেতিয়া কোনোবাই ক'ৰবাত আমি ভুল কাম কৰিছিলোঁ কাৰ মা কাৰ দেউতাক নাজানে শাসনটো আমাক তেতিয়াই কৰিছিল কোনেও গৈ পেলাই ঘৰত গৈ নকয় মোৰ ছোৱালীজনীক কিয় তুমি শাসন কৰিছা বা এচাত দিছা সেই কথাষাৰ কিন্তু কোনো দিনেই আমি পোৱা নাছিলোঁ সেইটো মানে কথা একেবাৰেই মানে ভাবিব নোৱাৰা কথা গতিকে সকলো ল'ৰা ছোৱালী সকলো মাক দেউতাকৰ দৰে আমি ডাঙৰ হৈছিলোঁ আৰু এটা পৰিৱেশত আছিলোঁ আৰু শৈশৱত গ'লে ঈদত আমাৰ ঘৰত সকলোৱে 15 ঘৰ মানুহে আমি আহোঁ আৰু বিহুৰ কেইদিন আমাৰ ঘৰত মানে চৌকা নজ্বলে আমাক কৈয়ে দিয়ে আজি আমাৰ ঘৰত বিহু আজি তোমাৰ ঘৰত বিহু আমি তেনেকৈ বিহু খাই আমাৰ তেনেকৈ সমিল মিলাই আমি ডাঙৰ হৈছিলোঁ হয় আৰু আপোনাৰ শিক্ষা অনুষ্ঠান ক'ত পৰা মই প্ৰথমতে দুলীয়াজান অইল ইণ্ডিয়া হাই ছেকেণ্ডেৰী স্কুলত আমাৰ তেতিয়া 6টা বজাত স্কুল হয় কেনেকৈনো গৈছিলোঁ নিয়ৰৰ মাজে বহুত দূৰ তেতিয়া খোজকাঢ়ি যাওঁ আজিকালিহে গাড়ী ঘোঁৰা হয় আমি তেনেকৈয়ে যাওঁ স্কুল গৈছিলোঁ আৰু পাছবেলা হায়াৰ ছেকেণ্ডেৰীটো হয় 10টা বজাৰ পৰা তেনেকৈ মই স্কুল আৰম্ভ কৰিছিলোঁ হায়াৰ ছেকেণ্ডেৰী স্কুলত তাৰ পাছতে কিন্তু 4ৰ্থ শ্ৰেণীত আমাৰ এলেকাই পূবফালে দুলীয়াজানৰ পশ্চিমফালে মধ্যত তেনেকৈ 4খনকৈ স্কুল হ'ল তেতিয়া মই পূবফালৰ আছিলোঁ দুলীয়াজান পূবজাননী স্কুলত পঢ়িলোঁ তাৰপিছত আদৰ্শ বিদ্যালয়ৰ পৰা মই মেট্ৰিক পৰীক্ষা পাছ কৰিলোঁ আৰু মই হাঁহি উঠে বাৰু সৰু কথা আদৰ্শ বিদ্যালয়খন নতুনকৈ গঠিত হৈছিল আৰু মই প্ৰথমবাৰ তেতিয়া তাত প্ৰথম বিভাগত পাইছিলোঁ মই প্ৰথম গ্ৰুপ আছিলোঁ একো ডাঙৰ কথা নহয় কিন্তু মোৰ মনটো খুব ভাল লাগে আৰু ভাল লাগে মোৰ মনটো ভাল লাগে সৰু কথা এটা মই তোমালোকক ক'লোঁ আৰু কাকো কোৱা নাই সাধাৰণ কথা আৰু তাৰ পাছত মই দুলীয়াজান কলেজতেই পঢ়িছিলোঁ পঢ়ি থাকোঁতে মোক বিয়া দিলে মাহঁতে দেউতাও ৰিটায়াৰ হ'ব লাগে বুলি মই মানে জোৰ নিদিলোঁ কিন্তু মই তাৰ পাছত গৈ কিন্তু মই পঢ়িলোঁ সুবিধা পালোঁ বৰ্তমান সময়ত আপুনি কেনেকুৱা ধৰণৰ সাহিত্য পঢ়ি ভাল পায় ধন্যবাদ বৰ্তমান সময়ত বুলিয়ে নকওঁ বাৰু আগৰে পৰাই যি পঢ়োঁ সমাজৰ কথা য'ত থাকে বা প্ৰকৃতিৰ কথাও থাকে বুলি মই কৈছিলোঁৱেই কিন্তু সমাজৰ যিটো প্ৰতিবাদ মানে অন্যায়ৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যিবোৰ সাহিত্যত প্ৰতিবাদ হয় সমাজ সচেতনতাবোধৰ যিবিলাক লেখা থাকে বা সমাজখনৰ মূৰ্মুখ লোকসকলক যি সাহিত্যৰ মাজেৰে প্ৰকাশ কৰা যায় সেই সাহিত্য মোৰ খুবেই ভাল লাগে কিন্তু এটা কথা কওঁ মোৰ অমূল্য বৰুৱা মোৰ খুব প্ৰিয় কবি তেখেতকতো ঢুকালে তেখেতে মৃত্যু হৈছিল তেতিয়াই দ্বিতীয় মহাসমৰে যেতিয়া আমাৰ অসমতো তাৰ বিয়পি পৰিছিল যুদ্ধৰ পৰিৱেশ আহিছিল তেতিয়া মানুহৰ যেতিয়া আকাল হৈছিল তেতিয়া কুকুৰ মানুহৰ মাজত একতা ৰুটি লৈ টনাটনি হৈছিল সেই ছবিবিলাক যেতিয়া আমিতো নেজানো ঘৰত বহি থকা মানুহে নেজানে বা মই তেতিয়া জন্মই হোৱা নাই মই দেখা নাই সেই পৰিৱেশটো যে অমূল্য বৰুৱাই তেওঁৰ কিতাপত থৈ গ'ল আৰু যি 12 বনিতাই দেহৰ নিজৰ ঘৰখনৰ কাৰণেই নিজক বিকিবলগীয়া হয় এইটো এটা বহুত দুখৰ কথা আমাৰ সমাজে তেওঁলোকক ভাল চকুৰে নাচায় কিন্তু অমূল্য বৰুৱাই সেই মানুহখিনিক ইমান মৰ্যাদা দিছে মোৰ সঁচাকৈ সেই তেখেতসকল নিজে নাযায় সমাজে তেখেতসকলক সমাজৰ অৱস্থাই বা মানুহে তেখেতসকলক তেনেকুৱা এটা পথ ল'বলৈ মানে বাধ্য কৰায় গতিকে মই সেই অমূল্য বৰুৱাৰ সেই তেনেকুৱা ধৰণৰ কবিতাবোৰ পঢ়ি লেখা যিকোনো লেখা অমূল্য বৰুৱা বুলিয়ে নকওঁ যোনে সেইখিনি মানুহক সমাজলৈ টুনিয়ালে লেখা মই খুব ভাল পাওঁ মই তাৰে অমূল্য বৰুৱাৰ কবিতাটো এটা ক'ব বিচাৰিম মই খুবেই ভাল পাওঁ অমূল্য বৰুৱাই কৈছিল যে সেই 12 বনিতাসকলৰ কথা কৈছিল তুমি এই ধনিক সম্প্ৰদায়ৰ বিৰুদ্ধে বনুৱা শ্ৰেণীৰ সংগ্ৰামৰ এটা সংকটপূৰ্ণ ষ্ট্ৰেটেজিক পইণ্ট তুমি 20 শতিকাৰ নগ্ন সভ্যতাৰ নিৰ্ভীক বীৰাংগনা সেই 12 বনিতাক তেওঁ মানে সংগ্ৰামী কৈছে বীৰাংগনা বুলি কৈছে কিমান ডাঙৰ কথা যে তুমি সেই সভ্য সমাজৰ ভ্ৰষ্টাচাৰ মুখবিলাকৰ ভ্ৰষ্টাচাৰী মুখখন খুলি দিয়াৰ সাহস কৰিছা তুমি সামাজিকভাৱে নিজকে তোমাক বীৰাংগনা বুলি জানে বা যিটো শব্দ আমি ক'বলৈ বেয়া পাওঁ বেশ্যা বুলি যিটো কয় যদিও কয় যে ক'বলৈ মানুহে ঘৃণাৰে কয় কিন্তু তুমি এজন তেখেতে স্বীকাৰ কৰিছিল যে তুমি 20 শতিকাৰ নভ্যতাৰ নিৰ্ভীক বীৰাংগনা শ্ৰেণী সংগ্ৰামৰ
ইমান ডাঙৰ কথা কৈছে শ্ৰেণীৰ সংগ্ৰাম তেখেত এখন দুখীয়া পুঁজিবাদী পুঁজিবাদীয়ে তেওঁলোকক মানে শোষণ কৰিছে যাৰ বাবে তেওঁলোকে এনেকুৱা এটা পথ ল'বলৈ হয়তো তেওঁলোকৰ মাটি বাৰীবোৰ লৈ লৈছে বা তেখেতৰ অসহায় অৱস্থা লৈ তেওঁৰ লগত কাম কৰিব হৈছে তেওঁৰ সুবিধা লৈছে মানে জৈৱিক বাসনা পুৰাইছে গতিকে সেইখিনি তেওঁ যিটো প্ৰতিবাদ কৰি এইটো কবিতাটো লিখিছে তেনেকুৱা কবিতা মোৰ খুব প্ৰিয় সেইদৰে মামণি ৰয়ছম গোস্বামীৰ যদি লেখাবোৰ আমি নপঢ়িলোহেঁতেন তেনেহ'লে আমাৰ সমাজৰ বিধৱা লোকসকলৰ যিটো দুৰ্দশা যি তেখেতসকলৰ ওপৰত ধৰ্মগুৰুবিলাকে অত্যাচাৰ কৰে বা জৈৱিক তাৰণাত তেওঁলোকক ব্যৱহাৰ কৰাৰ সেই ছবিবোৰ আমি কেতিয়াও নেদেখিলোহেঁতেন তেনেকৈ সেইদৰে তেওঁৰ এখন চীনাবৰৰ যিখন আছে তেওঁ কাশ্মীৰৰ বনুৱাসকলক লৈ লিখা যিখন উপন্যাস প্ৰথম উপন্যাস তেওঁ সেইখনত বনুৱা শ্ৰেণীৰ যিটো বিক্ষোভ বা তেখেতসকলৰ অভাৱ অনাটনৰ ছবিখন তেওঁ তাত ইমান মানে স্পষ্ট সবলভাৱে প্ৰকাশ কৰিছে সেইবোৰ কথা আমি নাথাকোঁ যেতিয়া তাৰ মাজত সেইবিলাক আমি নাজানিলোহেঁতেন গতিকে জীৱন্তৰ যি সমাজক দেখুৱাই আৰু সেই শ্ৰেণীৰ মানুহখিনিক নিজৰ পিছপৰা শ্ৰেণীৰ মানুহখিনিক বা যি শোষণ হৈ আছে বিভিন্ন ধৰণে মানুহখিনিক যিবিলাকে প্ৰকাশ কৰে সেই সাহিত্য মোৰ খুব প্ৰিয় বহুতখিনিয়ে কথা পাতিলোঁ বাইদেউ এতিয়া সময়ো আমাৰ হাতত খুবেই কম এতিয়া জানিব বিচাৰিছোঁ আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি আৰু আপোনাৰ নৱপ্ৰজন্মলৈ লেখক লেখিকাসকলে আপোনাৰ কিবা ক'বলগীয়া আছে যদি কৈ দিয়ক হয় ভৱিষ্যত পৰিকল্পনা মানে কি এতিয়াও ধৰক লিখি থাকি ভাল পাওঁ ন লিখি আছোঁ প্ৰবন্ধ মই লিখোঁ বিশেষকৈ প্ৰবন্ধত মই খুব ভাল পাওঁ লিখি আৰু গতিকে সেইবিলাক যিখিনি ইতিমধ্যে বহুত প্ৰবন্ধ মোৰ বিভিন্ন ঠাইত প্ৰকাশ পাই গ'ল সেইখিনি একগোট কৰি মানে গোটাই থোৱাৰ মোৰ এটা পৰিকল্পনা আছে আৰু যিবিলাক মই কবিতাও লিখিছোঁ সেইখিনিও মোৰ গোটাই থোৱাৰ মানে আকৌ আছে কিতাপ দুখন মই ভাবি থৈছোঁ আৰু প্ৰকাশৰ পথত ইতিমধ্যে আছে প্ৰকাশন তাত বহুতো মোৰ দুখন পুথি ইতিমধ্যে আছে আৰু ভৱিষ্যত নৱপ্ৰজন্মক ক'ব লগা বুলি ক'লে কি হ'ব নৱপ্ৰজন্ম আছে বহুত বুদ্ধিয় বহুত তেখেতসকলে কথা জানে আমি যি জানো তেখেতসকলে আমাতকৈ বহুত বেছি জানে আৰু যিখিনি কালি এটা আমাৰ মোৰ এটা সাহিত্যৰ অনুষ্ঠান আছিলে তালৈ মই গৈছিলোঁ তাতে প্ৰাক্তন সাহিত্যৰ সভাৰ সভাপতি কুলধৰ শইকীয়াদেৱ আহিছিলে তেখেতে তাত এটা বৰ ডাঙৰ কথা তুলিছে মই অকণমান কম তেখেতসকলে কৈছে যে আমাৰ ৰিডাৰ ক্লাব বুলিয়ে কৈছে গঠন হ'ব লাগে আৰু এটা পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে আমাৰ ল'ৰা ছোৱালীয়ে তেখেতে মানে এই যে আমাৰ বিহু সন্মিলনবিলাক এমাহ হৈ থাকে সেই সময় ইমান নষ্ট কৰি থাকে তেওঁ খুব দুখ প্ৰকাশ কৰিছে তেওঁ ভাৰতৰ বিভিন্ন ঠাইত বোলে শিক্ষা দিবলৈ যায় বিভিন্ন প্ৰতিষ্ঠানে তেওঁক মাতে তেতিয়া কৈছিল যে ভাৰতৰ বিভিন্ন ঠাইত উৎসৱবিলাক কোনো উৎসৱ ইমান সময় লৈ নাপাতে আৰু তাৰ ল'ৰা ছোৱালীবোৰে খুব পঢ়ে ৰিডিং ক্লাবত বা ৰিডাৰ ক্লাবত গৈ তেওঁলোকে বিভিন্ন বিষয়ে আলোচনা কৰে মই ভাবোঁ আমাৰতো ইয়াত হ'ব লাগে আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়িব লাগে আৰু চৰ্চা কৰিব লাগে বা আৰু কৰেই বহুতেই নকৰে বুলি নকওঁ আৰু এটা উৎসৱৰ নামত আচলতে ইমান সময় দিনে ৰাতি আমাৰ খৰচ কৰিলে আমাৰ ল'ৰা ছোৱালী প্ৰতিযোগিতাৰ সময়ত যাব কেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে যিটো শিকক ভালকৈ শিকক হয় অসমীয়া সাহিত্য সংস্কৃতিৰ লগত শিপাটো তেওঁলোকে পাহৰি নাযাওক বহুতে নিজৰ অসমীয়া ভাষাটো নাজানে বুলি কৈ গৌৰৱ কৰে আৰু কিন্তু অসমৰ বাহিৰত থকা বহুত মানুহে আকৌ অসমীয়া ল'ৰা ছোৱালীক নিজৰ ল'ৰা ছোৱালীক অসমীয়া ভাষাটো ধুনীয়াকৈ শিকাই থাকে যেতিয়া আমি আমাৰ ভাষাই ধ্ৰুপদী ভাষা পালে বুলি মই এটা বৰ চিন্তা হয় যে ধ্ৰুপদী ভাষা বুলি আমি খুব আনন্দ কৰিছোঁ কিন্তু মোৰ ক্ষেত্ৰতো কওঁ বা বহুত মাক দেউতাকৰ কথাও কওঁ অসমীয়া মিডিয়ামত ল'ৰা ছোৱালী আজিকালি নপঢ়ে সেই নতুন ল'ৰা ছোৱালীখিনি আৰু 20 বছৰৰ পাছত এই যে বহুত কিতাপ আমাৰ মোৰ কথা কিতাপকেইখনৰ কথা কোৱা নাই আমাৰ অসমীয়া সাহিত্যত ইমান জনা মানুহৰ কিতাপ আছে তেখেতসকলৰ কিতাপবোৰ পঢ়িব কোনে এতিয়া আমি আমাৰ 2-এখন কিতাপ প্ৰকাশ কৰিছোঁ আৰু 20 বছৰৰ পাছত বাৰু কোনে অসমীয়া কিতাপ প্ৰকাশ কৰিব গতিকে আমাৰ আচলতে মৃত্যুমুখীয়ে হৈছে আমি যিমিয়েই নকওঁ ঢাক ঢোল বজাই নাথাকোঁ গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকেও হেঁপাহ কৰক আৰু মাকহঁতেও মানে এই বিষয়ে মাক দেউতাকে অভিভাৱকো মানে এই বিষয়ে সজাগ হওক ল'ৰা ছোৱালীক মানে ইংলিছটো শিকাওক ইংলিছ শিক্ষা দিয়ক ইয়াৰ লগতে সমান্তৰালভাৱে অসমীয়া ভাষাটো তেওঁলোকক শিকাওক আমাৰ ল'ৰা ছোৱালীও হেঁপাহ কৰে এইখনতে মই এটা অকণমান জোন বৰা এজন ডন বস্কো স্কুলত পঢ়িছিলোঁ মই পৰামাৰ্থম গ্ৰুপ এটা তেওঁ চলাই আছে সৃষ্টিশীলে সেইকাৰণেই ক'ব বিচাৰোঁ তেওঁ অসমীয়া ভাষাটো তেওঁ ইমান ভাল পায় তেওঁ অসমীয়া ভাষা শিকি আকৌ নতুনকৈ শিকি লৈ ইমান অসমীয়া সাহিত্যৰ চৰ্চা কৰে তেনেকুৱা মানুহ বহুত আছে গতিকে আমাৰ সকলোৱে নিজৰ ভাষাটোক সন্মান কৰিবলৈ কওক যুৱচামক কওঁ আৰু উশৃংখলতা যি আহিছে তাক ৰোধ কৰিবলৈ হ'লে আমি সকলোৱে মানে কাম কৰিব লাগিব যিখিনি ভাল ল'ৰা ছোৱালী আৰু আমাৰ যিবিলাক অনুষ্ঠান আছে এতিয়া তোমালোকে প্ৰকাশ কৰা প্ৰচাৰ কৰা কথাবিলাক ভাল ল'ৰা ছোৱালীৰ কথাবোৰ দেখাওক
এই কামখিনি যে কৰি আছে এইকেইটা অসমীয়া ল'ৰাই মিলি চিত্ৰৰ ওপৰত কাম কৰি আছে এইকেইজন অসমীয়া ল'ৰাই গল্প সাহিত্যৰ ওপৰত কাম কৰি আছে ভাস্কৰ্যৰ ওপৰত সেইখিনি মানুহ আনক কিন্তু সেইখিনি ফ'কাছ কৰক তেতিয়া কিন্তু ল'ৰা ছোৱালী আহিব আমি যদি বেয়া সাধাৰণতে চাবচোন বেয়াবিলাককে দেখুৱাই থাকে আমাৰ সমাজত অকল বেয়া নাই নহয় ভাল ল'ৰা ছোৱালী নাই জানো আছে নহ'লে ইমান দেৰি সমাজখন মৰিয়েই গ'লহেঁতেন অসমীয়া সমাজখন সেই ল'ৰাখিনিক কিন্তু তোমাতকৈও কম আমাৰ অনুষ্ঠানকৈও কম সেই তেনেকুৱা সকলৰ কাৰণে মোক আজি লৈছে ভাল পাইছোঁ কিন্তু এনেদৰে কাম কৰি থকা যুৱ চামক আনক প্ৰকাশ কৰক প্ৰচাৰ কৰক তেতিয়া ল'ৰা ছোৱালীবিলাক সেইটোৱে কওঁ তেখেতসকলো আহক এনেকুৱা অনুষ্ঠান কৰিবলৈ আৰু তেতিয়া আমাৰ শিপাডাল আকৌ গঢ় লৈ উঠিব আৰু সেইটোৱে কম চেষ্টা কৰক অসমীয়া ভাষাটো শিকক আৰু বাহিৰতো পঢ়ক বাহিৰত শিকি শিক্ষা লওক আৰু আমাৰ দেখোন জ্যোতিপ্ৰসাদ আগৰৱালাই বাহিৰত গৈ শিকি আহি পেলাই অসমত প্ৰথম জয়মতী চিনেমাখন কৰা নাই জানো ঠিক তেনেকৈ বাহিৰৰ পৰা লৈ নিজক উন্নত কৰিবলৈ চেষ্টা কৰক সেইটোৱে ক'লোঁ ধন্যবাদ ধন্যবাদ বাইদেউ ইমানখিনি সময় আমাক দিয়াৰ কাৰণে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ সদায় ভালে থাকক সুস্থ থাকক সবল থাকক আৰু আমাৰ শেষত আমাৰ অনুষ্ঠানটোৰ বিষয়ে কিবা এটা ক'ব নেকি হয় মই তোমালোকক মোৰ ধন্যবাদ জনাইছোঁ যিসকল আজি আহিছে কৰ্মকুশলীসকলক মই অসম ডেমক্ৰেটিকৰ অনুষ্ঠানলৈ মই ধন্যবাদ জনাইছোঁ আৰু মোৰ যেতিয়া সাক্ষাৎকাৰ ল'লে ই এটা মোৰ সাহস আকৌ হয়তো মই লিখিবলৈ সাহস পাম আৰু আপোনালোকৰ খুব ভাল অনুষ্ঠান নামটোৱে ইমান ধুনীয়া মোৰ খুব ভাল লাগে তাতে কবিতা লগা আৰু তাৰ দুই এটা মই চাইছোঁ অনুষ্ঠান আপোনালোকে এনেকৈ কাম কৰি থকা লোকসকলক যে এনেকৈ মাতি আনি খুব ভাল কাম কৰিছে সাহস পাইছে আৰু নজনাক জানিব পাৰিছে কিছুমান মানে আমাৰ মাজতো বহুত কথা ক'বলগীয়া থাকে ক'বলৈ এখন মঞ্চ দিছে তাৰ বাবে মই অসম ডেমক্ৰেটিকক আকৌ ধন্যবাদ জনালোঁ আৰু আপোনালোকৰ অনুষ্ঠানটো আৰু উন্নত মানে কামনা কৰিলোঁ ধন্যবাদ বাইদেউ আপোনালোকে চাই আছিলে ডেমক্ৰেটিক আছামৰ সফলতাৰ চিঠি আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটি চাই ভাল পালে আৰু আগলৈও চাই থাকিব ডেমক্ৰেটিক আছাম ধন্যবাদ